নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আমি কথা পাতিব খুজিছোঁ এই ব্যক্তিগৰাকীয়ে অতি কম সময়ৰ বাবে অসমত নিজৰ সেৱা আগবঢ়াইছিলে আৰু আজি তেওঁ যাবলৈ ওলাইছে তেওঁ অসম এৰি যাবলৈ ওলাইছে তেনে নহয় তেওঁ নিজে যি সেৱাত জড়িত হৈ আছিল সেই সেৱাৰ পৰাই অব্যাহতি বিচাৰি ইতিমধ্যে তেওঁ পত্ৰ লিখিছে আৰু খুব কম সময়ৰ ভিতৰত তেখেতৰ অসমৰ পৰা যোৱাৰ আনুষ্ঠানিকতাখিনি সম্পন্ন হ'ব সেৱাৰ পৰা তেখেতে অব্যাহতি লাভ কৰিব আনুষ্ঠানিকভাৱে সামাজিক মাধ্যমত বিপুল জনপ্ৰিয়তা আছে তেওঁৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট বেছি অসমত আজি যি সময়ত আমি দেখিবলৈ পাইছোঁ যে ভিন্ন ধৰণৰ চৰ্চা ভিন্ন ধৰণৰ কথা বতৰা হয় সেই সময়ত কিন্তু প্ৰায়ে তেওঁ সংবাদ শিৰোনাম দখল কৰে আৰু যোগাত্মক কিছু কথা বতৰাৰ বাবেহে বেছিকৈ তেওঁ সংবাদ শিৰোনাম দখল কৰে আমি বখানি শেষ কৰিব নোৱাৰিম কাৰণ তেখেতৰ জনপ্ৰিয়তাৰ সীমা নাই দৰাচলতে সেই ব্যক্তিগৰাকী আন কোনো নহয় 2011 বেটছৰ IPS বিষয়া আনন্দ মিশ্ৰা ডাঙৰীয়া আপোনাক স্বাগতম ND24ৰ ষ্টুডিঅ'লৈ আৰু আপোনাৰ নতুন যাত্ৰাৰ বাবে আপোনাক অভিনন্দনো পুনতেই জ্ঞাপন কৰিছোঁ কিয় অব্যাহতি কিয় মই ইমান দিন তো কাম কৰি আছিলোঁ না সো আই থট কি এতিয়া টাইম হৈছে কি অলপ এটাই লাইফ আছে আৰু এক্সপ্লোৰ কৰিব লাগে তো কিউকি টাইম কম হয় তো জীৱন এটা বাবল নিচিনা হয় কেতিয়া ফুটি যাব নাজানো তো যিমান টাইম বাবলটো আছে তাৰ ভিতৰত যিমান আমি এইটো যিমান এক্সপ্লোৰ কৰিব পাৰোঁ যিমান জীব পাৰোঁ তো লাইফ ইজ অল এবাউট ইটছ লিভিং এইটো বিতোৱাৰ কাৰণেতো অহা নাই কি জাষ্ট লাইফটো স্পেণ্ড কৰি গুচি যাম কিয় কোৱা হয় এটা কালো না ইয়াতো ৱাইমে ৱা ইয়াতা মানে কি টাইম নাহি বিত ৰা হাম বিত ৰাহে তো সেই ভাৱটো আই বিলিভ ক্লিয়াৰ হৈছে আই থট কি এটাই জীৱনত বহুত কিছু মই সেইটো কোৱা নেকি যিটো কৰিব গৈ আছোঁ দিছ ইজ দ্য লাষ্ট মে বি আগেইন আই turn over to again something new. So life should be till last moment about keep going ahead. So let's see. মই এটা কথা অনুভৱ কৰোঁ যে আপোনাৰ দৰে বিষয়াৰ প্ৰয়োজন আছে আৰু বহু এনে বিষয়া আছে যিসকলে হয়তো আপোনাৰ ধৰণেই আপুনি চিন্তা কৰা ধৰণেই চিন্তা কিছুমান কৰে কিন্তু আপুনি সকলোৰে মাজত জিলিকি উঠিল বিভিন্ন কাৰণত মই আপোনাক প্ৰথম লগ পাইছিলোঁ 2017 চনত অসমত যি সময়ত আনন্দ মিশ্ৰা কোন মানুহে চিনিও পোৱা নাছিল বোধহয় মইতো গৌৰৱেৰে ক'ব পাৰোঁ সেই সময়ত মই আনন্দ মিশ্ৰা ডাঙৰীয়াক লগ পাইছোঁ আৰু আপোনাৰ যিবোৰ বিষয়ৰ ওপৰত দখল আছিল সেইখিনি স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ অসমলৈ অহাৰ পূৰ্বে আপুনি হাঁহি থকা মুখখন সকলোৱে দেখিছে অসমলৈ অহাৰ পূৰ্বে আপুনি মেঘালয়ৰ গাৰো পাহাৰত আপুনি 143টা অন ৰেকৰ্ড আপোনাৰ হাতত এনকাউণ্টাৰ হৈছে বহু লোকে সেইখিনি কথা নাজানে যে আপুনি উগ্ৰপন্থীৰ বিৰুদ্ধে কেৱল জংঘলত থাকি আপুনি অভিযান চলালে কাহানিও আপুনি কোনো এখন জিলাৰ তেনেধৰণৰ দায়িত্ব যিটো দায়িত্বত আপুনি আৰামত এটা AC ৰুমত বহি থাকিব পাৰে তেনেধৰণে আপুনি দায়িত্ব পালন কৰিবলৈ সুযোগ বৰ বিশেষ নাপালে মেঘালয়ত গাৰো পাহাৰত গতিকে সেই অভিজ্ঞতাটো অসমলৈ অহাৰ পূৰ্বৰ অভিজ্ঞতাটো অকণমান জানিব খুজিছোঁ ৰাইট মই মানে জইন কৰাৰ পিছতেই মোক আছাম মেঘালয় কাৰ্ড যেতিয়া অলট হৈছে তাৰপিছত আই ৱাজ অলটেড টু মেঘালয় ছেগমেণ্টে যোৱাৰ পিছত মই প্ৰথম আটাচ হ'লোঁ ইষ্ট খাচী হিলছ মানে শ্বিলঙত লগত তো তাত এজ ASP অলপ দিন আছিলোঁ সেইটো পূৰা কমপ্লিট হোৱা নাই মানে এইটো ASP শ্বিপটো কমপ্লিট হোৱাৰ আগেই আই ৱাজ আটাচ টু তুৰা ৱেষ্ট গাৰো হিলছ ফৰ কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনছ তো তেতিয়া GNLA আৰু আলফা কমাণ্ড উৎপাতটো বহুত আছিলে তো সেই টাইমত গোটেই মেঘালয় পুলিচ লৰি আছিলে মোক এটা চিপাহী নিচিনা তাত ডিপ্লয় কৰা হ'ল এটা AK-47 দিয়া হ'ল এটা গ্লক দিয়া হ'ল এটা টিম দিয়া হ'ল অকলে জংগল মে যাওঁ আৰু তাৰপিছত লাইক ইট ৱাজ অলৱেজ আই ৰিমেম্বাৰ দেয়াৰ ৱাজ ওৱান ছিনিয়ৰ অফিচাৰ বাৰ কৈ থাকে কি ক্ৰছ দ্য চিমচাং চিমচাং নদীটো ক্ৰছ কৰিব লাগে তো কিউকি তাত চিমচাঙৰ সেই ক্ৰছ দ্য চিমচাঙৰ পিছত তাত যি এৰিয়াটো আছিলে দেট ৱাজ মৰ লাইক এ লিবাৰেটেড জ'ন তেতিয়া GNLA এইটো অলমষ্ট লিবাৰেট কৰি ৰাখিছিলে সেইটো তো দেট ৱাজ এ টাফ টেৰিন তো যোৱাৰ পিছত ৰ'জ হ'ল কি প্ৰথম যোৱাৰ লগে লগেই মই ASP শ্বিপত মানে তাতে দ্য ফাৰ্ষ্ট টাইম মোক এনেকৈ এটা মই ভাবিলোঁ কি দিছ ইজ লাইক কি ক'ম ইণ্ডাকশ্যন নিচিনা হৈ আছে মই যাম চাম দেখিম প্ৰথমবাৰ যেতিয়া গৈছোঁ তেতিয়া এনকাউণ্টাৰ হৈ গ'ল
फर्स्ट दिन ही गोलागुली पूरा एंड देन देयर वर सम मिलिटेंट ग्रुप्स तो बेसी डिटेल्सत ना जाऊँ तो 4 people were killed in that one single encounter तो तार पिछत तार कारण मैं I also got this President's Gallantry Medal also later on so that was my first thing and believe me I was not ready for that মেণ্টেলি মই প্ৰিপেয়াৰ্ড নাছিলোঁ মই বোলো দেখিবৰ কাৰণে ট্ৰেইনিং দি আহিছোঁ ভাবিছোঁ ট্ৰেইনিঙৰ পাৰ্টটো চলি আছে গৈ দাম গুলি পূৰা ৰাত ভৰ মতলব 40-45 মিনিট ফায়াৰিং চলি আছে দ্যাট ৱাজ এন এক্সপিৰিয়েঞ্চ আৰু তাৰপিছত ইট নেভাৰ ষ্টপড তাৰপিছত হয় না কি একজন মাৰ্ক আউট হৈ যায় কি এই ল'ৰাটো এতিয়া গোলাগুলি কৰিছে এনকাউন্টাৰ স্পেচিয়েলিষ্ট হৈ গৈছে স্পেচিয়েলিষ্ট নাজানো বাট এটলিষ্ট তাৰ ইণ্ডাকশ্যন হৈ গৈছে মানে আপোনাৰ সন্ত্ৰাসবাদী বা উগ্ৰপন্থী বিৰোধী অভিযানত আপোনাৰ দখলটো গম পালে তেওঁলোকে হয় বেপটিজম বাই ফায়াৰ যিটো কোৱা হ'ল এইটো মোৰ হোৱাৰ পিছত সেইটো চালে কি তাৰপিছতো মই আই ৱাজ লাইক ফিলিং গুড এবাউট ইট কি এইটো এনকাউণ্টাৰ হৈছে চ' আই ৱাজ নট লাইক পাৰপ্লেক্সড কৰে यार ये क्या हो गया हाँ মোক क्यों पठाले आई वाज मोर एनर्जेटिक क्या अब मुझे और भेजो अब कहाँ है बताओ मैं और जाऊँगा सो यू नो व्हेन दे सॉ कि एक पागल मिल गया है ऐसे तो इसको और भी बेचते रहो यू नो सो आई वाज लाइक दैट एंड इट वाज नीड ऑफ द टाइम ऑल्सो आई बिलीव हाँ बट यू एक পিছে এক মানে পোষ্টিং ক'ত আছে নাজানো বাট মই জংগলত আছোঁ ইট বিকেম লাইক দ্যাট ইউ নো অ্যাটাচমেন্ট মানে আপোনাক ক'ত ৰাখিছে সেইটো ডাঙৰ কথা নহয় কিন্তু আপুনি অপাৰেশ্যনত আছে হয় জংগলত আছে অ্যাটাচমেন্ট হৈ আছে মই কেতিয়া সুধি থাকোঁ আজিকালি মোৰ পোষ্টিং ক'ত চলি আছে তো ইউ নো আই ৱাজ নট নয়িং কি মোৰ পোষ্টেড ক'ত আছোঁ তো লাইক দ্যাট দিছ হোল থিং ৱাজ গোয়িং অন চ' আফটাৰ ফিউ টাইম না অলপ দিন পিছত দেন ইউ ষ্টাৰ্ট ৰিয়েলাইজিং কি हो क्या रहा है बिकॉज আপুনি যেতিয়া IPS IAS আহে তো এটা মাইণ্ডছেট লৈ আহে কিবা গোয়িং এজ এ পুলিচ লিডাৰশ্বিপৰ কাৰণে গৈ আছে আপুনি বহুতমান বস্তু শিকিব এটা লিডাৰশ্বিপ পজিশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন চাব ইয়াত আমি এডমিনিষ্ট্ৰেশ্যনটো বেলেগ গ'ল মই অপাৰেশ্যনত আছোঁ আৰু অপাৰেশ্যনতো যদি ঠিক আছে বাট তাতো এক্সাক্ট লিডাৰশ্বিপ পজিশ্যন নকম হা বিকজ আই ৱাজ জাষ্ট একটা টুকুৰা আছিলে প্লানিং বেলেগ কৰি আছে মোক কৈ দিয়া হ'ল এইটো কৰোঁ সেইটো কৰোঁ আই ৱাজ জাষ্ট এ এক্সিকিউটৰ তো কৰি আছিলোঁ তো মোৰ ভিতৰত এটা আছে এতিয়াও আছে আই ৱান্ট ৰেছপনচিবিলিটি মই ৰেছপনচিবিলিটি নাপালে ছটফট কৰোঁ মোক জিম্মেদাৰী দিব লাগে ইউ নো ইউ গিভ মি ৰেছপনচিবিলিটি গিভ মি টাস্ক এইটো মই কৰি দিম দেট আইল ডু বাট তেতিয়া কি হৈছে কি ইউ আৰ গেটিং ৰেছপনচিবিলিটি তো কিয় টাস্ক পাইছিলোঁ মই ঠিক আছে বাট আই ৱাজ গ্ৰেজুৱেলি এইটো হয় না এটা মানুহ এটা য়াং ল'ৰা হয় আপুনি জাষ্ট ইউ নো ইউ হেভ জইন দ্য ছাৰ্ভিচ আপোনাৰ মন হয় অলপ খাকি পিন্ধো অলপ যিটো ইউ নো IAS IPS যি আপোনাৰ লাইফ ষ্টাইলটো অলপমান বেহতৰ হৈ যাব আই কাম ফ্ৰম এ মিডল ক্লাছ ফেমিলি মা তেতিয়া বহুত বেমাৰ আছিলে ইউ নো শ্বি ৱাজ অলমষ্ট বেড ৰিটাৰ্ণ দেউতা ভি বুঢ়া হৈ গৈছিলে তো দুজন পঢ়ি আছিলে তেতিয়া কলকাতাত থাকি আছিলে আৰু এটা ল'ৰা হোৱাৰ কাৰণে মোৰ মনত অলপ থাকিব তাৰ কি চলি আছে গ্ৰেজুৱেলি আই ৰিয়েলাইজড কি নাই यार मतलब यू नो दिस इज अ बिगर कॉलिंग परहैप्स तो हिटू भाबी लय देखर कारणे लड़ी आसु देखर कारणे करि आसु द गुड फीलिंग्स জিএনএল তেতিয়া শেষ নাই that was the extreme time 12 13 14 15 আপোনাৰ সেই অভিযানৰ পাছত সেই অভিযানবোৰ যেতিয়া I was perhaps the last team that যেটো জিএনএল খতম কৰাত লাইক I believe কি যি টিম লাগিছিলে I was an important part of the team য'ত জিএনএল খতম কৰা হ'ল তো তেতিয়া পিছত মানে रोज जी ऑपरेशन याद गुली तात गुली चली आसे उसके ऊपर भी गाली सुनो हाँ तो कभी कभी इरिटेशन लगता था कि द ग्राउंड रियलिटी कुछ लोग समझते नहीं थे यू नो सो मेनी अ टाइम्स एंड द वे आई एम मैंने मैं तेतिया कैरेक्टर तो नहीं बदलेगा अब है मोर लोराव को है सर आप रेम्बो ज़्यादा मत बनो खड़ा हो गोली मारते हो यार गोली लग जाएगा तो न जानू किया आছিলে बट आई हैड दिस यू नो नैक फॉर फायर फाइट সেই সময়ত দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱা যেতিয়া মেঘালয়ৰ পৰা এইফালে আনি সেই অভিযানতো আপুনি আছিল বহুতে নাজানে নাই yes তাৰ লগতো মোৰ বহুত বাৰ এনকাউণ্টাৰ হৈছে বহুত বাৰ কিছু হৈছে এইটোতো এতিয়াতো বাহিৰত আছে সেই ক'ব কি হৈছে কি হোৱা নাই চ' আৱাৰ টিম ৱাজ বিহাইণ্ড হিম য়েছ তো কাফি প্ৰেছাৰত আছিলে আৰু এটা ছিৰিজ অফ চাৰেণ্ডাৰো ষ্টাৰ্ট হৈছে তেতিয়া তাৰপিছত আমি চাব পাৰহাপছ ওৱান অফ দ্য মেক্সিমাম চাৰেণ্ডাৰ্ছ হৈছিল মোৰ লগতে বিকজ উই ৱাৰ লাইক মানে আগতে কোৱা হৈছে এটা সৰু কথা কৈছোঁ কি এটা আইল গিভ দ্য ক্ৰেডিট গোজ টু দ্য টিম মোক নাই মই এজ অ পাৰ্ট অফ দ্য টিম চ' মেঘালয় পুলিচ ইমান ভাল ফাইট কৰিছিলে এইটো कि যেতিয়া না কোৱা হৈছে कि भाई মোক এটা সিনিयर বিষয়া কৈছে कि तुम आजकल ज़्यादा हीरो बनता है तुम आरोपी नहीं करता है ना तो आई एम टेलिंग यू द कॉन्फिडेंस ऑफ पुलिस नॉट मी तुम आरोपी नहीं करता मतलब रास्ताটো খুলি যাব লাগে তুমি আজিকালি নকৰে তুমি এনেকা ঘূৰি আছো জাত তাত ঘূৰি আছো য'ত ত'ত ঘূৰি আছো হ্যাঁ তো সাইরেন বজাই ঘূৰি আছো হ্যাঁ বত্তি লগাই ঘূৰি আছো এনেকা কথা बट दे नेवर रियलाइज कि दैट वाज पार्ट ऑफ माई स्ट्रैटेजी अब बत्ती वाला गाड़ी टारगेट करते रहेंगे मैं किसी पिकअप में आ जाऊंगा दैट वाज माई स्ट्रैटेजी सो दे नेवर रियलाइज्ड आई वाज इवन रिब्यूक्ड फॉर एवरीथिंग यू नो but finally but I was giving results I was continuously giving results हाँ
गाली भी सुनता था, रिजल्ट भी देता था, और कुछ मिलता भी नहीं था उसके बदले। তাৰ ফল আমি দেখিছোঁ এতিয়া মেঘালয় নাই গাৰো পাহাৰ এক্সেক্টলি, যি তেতিয়া পৰিস্থিতি। মই যেতিয়া কৈছোঁ তুমি আৰোপী নকৰে, তো দ্য কনফিডেন্স লেভেল অফ দ্য টিম ৱাজ ছ' হাই আফটাৰ ছ' মাছ গান বেটেল। ইউজ টু চে কি এতিয়া পুলিচক আৰোপী কৰিব নালাগে, মিলিটেণ্টছ নিজৰ আৰোপী কৰিব, সেয়ে নিজৰ ৰাস্তা খুলি খুলি ওলাব, কি ক'ত পুলিচটো নাপাই যাওক, এনকাউণ্টাৰটো নহয় যাব, ন। দ্যাট ৱাজ দ্য লেভেল অফ প্ৰেছাৰ ক্ৰিয়েটেড বাই মেঘালয় পুলিচ, বাট ইট ইজ আমেজিং ফ'ৰ্চ মই ক'ম। দ্য টিম ৱাজ আমেজিং গুড, আই ৱাজ পাৰ্ট অফ দ্য টিম। তো এনেকুৱা যি এক্সপিৰিয়েঞ্চটো কৰি আছিলোঁ সেইটো একফালে বহুত ভাল লাগিছে, বাট ছেকেণ্ড ফালে এটা টান আছিলে কি ইয়াৰ IPS অফিচাৰ, আই নিড টু আণ্ডাৰষ্টেণ্ড দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন। এটা সাব ডিভিজন বা এটা ডিষ্ট্ৰিক্টৰ এটা হেড হৈ এটা এডমিনিষ্ট্ৰেটিভ পজিশ্যনত থাকিব বিচাৰোঁ, সেই চব নহয়, চ' কাগজ আই ৱাজ আৰ্লিয়াৰ ইন পাৰ্ট অফ ৱেষ্ট বেংগল চিভিল ছাৰ্ভিচ। মই যদি WBCSত নাহি হতা তো মই কাগজটো গভৰ্ণমেণ্টৰ বুজি নাপাম। যিমান মান IPS ইনিচিয়েল ইয়াৰ্ছ I was not exposed to any documents and papers. I was only exposed to gun, fighting, encounters, jungle. So hitu khali saisu my continuously protham. Hey, but more because of my background in West Bengal civil service, I claim that I am good in documentation. Bhal na lage, acha nahi lagta mere ko zyada kagazi kaam. That's a different thing. But I am not bad with my documents and papers. I can do well. But unfortunately, IPS hote mahol to moi poa nasilu. So initial, so the grooming of me as an IPS officer was more like a commando than a police officer. পুলিচ অফিচাৰ। আৰু সেইকাৰণে যিটো অসম চৰকাৰে তেতিয়া 2017 চনত যেতিয়া সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল, সেই সময়ত যেতিয়া স্পেচিয়েল প্ৰটেকশ্যন ইউনিট গঠন কৰা হৈছিল, তাৰ গোটেই প্ৰশিক্ষণৰ দায়িত্বভাৰ আপোনাৰ ওপৰত দিছিল। হয়, পাৰ্ট অফ ইট মই আছিলে কিউকি মোৰ বেকগ্ৰাউণ্ড আছে মাৰ্শাল আৰ্টছত। চ' আই ডোণ্ট ন' মেনি পিপল ন' আই এম এ 3rd ডান ব্লেক বেল্ট ইন কাৰাটে, এণ্ড আই হেভ participated in মানে মোৰ ট্ৰেইনিং কনচিষ্ট অফ ডিফাৰেণ্ট ফৰ্মছ অফ মাৰ্শাল আৰ্টছ, এণ্ড কিউকি অলপ যুঝাৰু আছোঁ, ফিজিকেলি অলপমান মই আছোঁ যুঝাৰু, তো সেইকাৰণে এণ্ড আই লাইক ডুইং দেট। তো আই এম থেংকফুল টু দ্য আৱাৰ ছিনিয়ৰ্ছ কি যে মোক সেই কামটো দিছিলে, তাৰ মই ধন্যবাদ দিব বিচাৰোঁ মোক কাৰণে এটা এক্সপ'জাৰ। এণ্ড দেন আই ৱাজ পষ্টেড ইন ভিজিলেঞ্চ। ভিজিলেঞ্চৰ কামটো ভাল আৰু বেলেগ, বাট ইট ৱাজ নট মাই এপ্টিটিউড। আই এম টেলিং ইউ, আমাৰ গ্ৰাউণ্ডৰ মানুহ হয়, গুলাগুলি কৰি আহিছোঁ, এতিয়া টেবুলত বহি গৈছোঁ। তো ইউ আণ্ডাৰষ্টেণ্ড হোৱাট টাইপ অফ থিং আই এম গোয়িং থ্ৰু। চ' থেংকফুলি I was given that was a good outlet for me. 3-4 घंटा ग्राउंड पे लड़कों के साथ I am myself doing it, and I was a physical instructor for them. It was not कि I was not like sitting on the table and letting them মই তো নিজে পাইছোঁ আপোনাক। তো সেই টাইমটো মই বহুত ভাল পাইছোঁ, এণ্ড গিভেন মাই বেকগ্ৰাউণ্ড উইথ ইনচাৰ্জেঞ্চি এটা ভাল কাম হৈছে, ইট হেজ হেল্পড মি বিকাম আ বেটাৰ হিউমেন বিং। যেতিয়া আপুনি ইমান গুলাগুলি চাই, তেওঁ ইমান ডেথ চাই, কি এভৰি টাইম দেৰ ৱাজ এন এনকাউণ্টাৰ, ইট ৱাজ নট ডেট আমি তাক মাৰি আছিলোঁ, ইমান টাইম আমি বাচিছিলোঁ, উই হেভ ছাৰ্ভাইভড দ'জ এনকাউণ্টাৰ্ছ। তো সেইটো মই কিমান টাইম বাচিছোঁ, তো সেই লাইফৰ তেতিয়া আপুনি ভেলিউ দিব আৰম্ভ কৰে। সেইকাৰণে ক'লোঁ প্ৰথমত কি লাইফ ইজ এ বাবল, কেতিয়া একটা বুলেট লাগে খালি। আই হেভ চিন লট অফ থিংছ, আই গট স্প্লিণ্টাৰ্ছ এণ্ড অল ইঞ্জৰিও হৈছে মোৰ, বা কোন বুলেট ইয়াত দিয়া বুলেট গৈছে, 1 इंच इधर एंड आई वाज हिस्ट्री। মানে কেতিয়াও অসমত নাহোঁ, কেতিয়া নামো নাহোঁ, কুছ नहीं होता। एक पर्सन কিন্তু অসমলৈ আহি তেনে পৰিৱেশ আপুনি নাপালে? নাই ইমান মানে নাই, ইয়াত অলপ চলপ, ইমানো নকম কি মই একদমেই পোৱা নাই, বাট ডেফিনেটলি আমাৰ ছিনিয়ৰ্ছ ইমান ভাল কাম আগতে কৰি ৰাখিছিলে কি অসম ইমান শান্তি হৈ গৈছে। তো আমি ইমান এনেকুৱা পৰিৱেশ আমি পোৱা নাই যিটো মই মেঘালয়ত পাইছোঁ। মেঘালয়ত যিটো পাইছিলোঁ, মেঘালয় ৱাজ লাইক আ কমপ্লিট, কি ক'ম, মানে আউটলেণ্ডিছ ফিলিং। এইটো মই ক'ত আছোঁ, এটা এমাজনৰ জংঘলত ঘূৰি আছোঁ না কি চলি আছে। তো দ্যাট ৱাজ এ কমপ্লিট ডিফাৰেণ্ট থিং। দ্যাট এক্সপিৰিয়েঞ্চ তেতিয়াতো মোক ৰাটাল হৈছোঁ বহুতবাৰ মই ডিষ্টাৰ্বডো হৈছোঁ, বহুতবাৰ মই ইৰিটেটো হৈছোঁ কি কৰ क्या रहा हूँ, व्हाट एम आई डूइंग, व्हाट इज दिस इज जस्ट अनएंडिंग वॉर, क्या चल रहा है। বাট থেংকফুলি ডিলিজেঞ্চত কৰি ফাইনেলি ইট ৱাজ অভাৰ, খতম হৈছে। অসমত অহাৰ পিছত মই ৰেগুলাৰ পুলিচিং পাইছোঁ। আই এম থেংকফুল টু that I will give the credits to our ex-DGP Rajiv Mehta sir. I will name him and I will thank him again and again that he helped me. I told him continuously कि sir I want to go to Assam. अबे क्या करोगे असम जाके? मैं कहा सर मुझे पुलिस भी बनना है, मुझे खाकी भी पहनना है, केमो पहनने घूरी आसो, आई वॉन्ट टू वियर माई खाकी। I did not choose to go to army, I did not choose to go to CAPF, I chose to come to police because I wanted to be like a police officer. हम पुलिस जीवन ही पोआ नहीं, और turned me into commando। हाँ, तो बार बार कह रहे नहीं क्या करोगे जाके, क्यों जाओगे? I said no sir. Then he gave me a challenge. That if sir hears to it, sir will remember that, he has been very kind. He gave me a challenge. I'll post you as SP South Garo Hills, finish off militancy, उस area से militant खत्म कर दो, zero करो, and then you go. And our team was good. We actually did it.
हाँ तो सर ने भी नहीं सोचा था कि ये सच में कर देगा শেষ হৈ যাব एक कोई जब खत्म ही कर দিব हंसा के खत्म हो गया यू नो द टीम वाज सो स्ट्रांग एंड गुड एंड मैं हूँ फोकस्ड आदमी इफ यू गिव मी अ टास्क मैं बोलता तब तक मैं आई विल पुश जब तक मैं कर ना लूँ आई एम वेरी फोकस्ड ऑन माई टास्क मैंने यू हैव टू किल मी टू स्टप मी तो সেই টাইপত যাওঁ তো মাজে মাজে তো মই অলপ যিটো এই কৰিছে সাৰেণ্ডাৰ কৰিলে এটা আছিলে এটা একশ্যন কমাণ্ডাৰ তো মই কথা তাৰ পিছত পাতি আছোঁ তো মোক কৈছে প্ৰথম ছাৰ আপোনাৰ তাবিজটো দেখাও না মোক মই কৈছোঁ কি তাবিজ হা বলতে যিটো পিন্ধিলে আপুনি গুলি নাখায় मैं कहा সেইটো কি হয় মানে দে গট अंडर इंप्रेशन बिकॉज दे हैड सीन मी रनिंग एंड फायरिंग जितना गोली चले मैं खड़ा होकर दौड़ा के मारता हूँ गोली मैं ना लुकाई लुकाई गुली ना मारूँ दौड़ के मारता तो बोलता है इन्हें कहा तो कोनो पागल करिब ना हले ताबिज पेंधी আছে करिब पागल निसिना तो নহয় আপনি নিশ্চয় কোনো ताबिज पेंधिছে तो दिस वाज द लेवल ऑफ फाइटिंग ग्राउंड पे लड़ने वाला वो पकड़ के गोली मार दिया वो सब फालतू काम नहीं किया कभी भी इट वाज ऑलवेज रियल टाइम इनकाउंटर जो दोनों तरफ से गोली चलता है दैट वी हैव फेस्ड तो ये सब होने के बाद ना यू बिकम हम्बल तो व्हाई आई एम close to my boys because I know what they do I have seen them doing and I'm alive because of them maybe যেতিয়া মই দৌৰি গৈ আছো নিশ্চয় মোৰ পিছু কভাৰ কৰি আছে সেই কাৰণে মই জিন্দা আছো নহলে কবকা উৰা দিয়া होता তো এনেকুৱা লাইফৰ পিছত যেতিয়া আপুনি অসমত আহে ইজ ইটস মেঘালয়ালৈ যদি আমি কম্পেয়াৰ কৰোঁ তো ইটস মোৰ লাইক আ মেইনল্যান্ড মানে সেই সময়ৰ পৰিস্থিতি আৰু এতিয়া তাৰ পাছত নাই তো মই কিয় না এটা মেইনল্যান্ড ষ্টেট পাইছোঁ ইয়াত মানুহ নৰ্মেল এই কথা পাতিব পাৰোঁ যেতিয়া মই কাৰ লগত কথা পাতি আছোঁ ইট ডাজ নট आई एम नॉट सस्पेक्टिंग हिम टू बी अ ओवरग्राउंड वर्कर और अ मिलिटेंट कि फटके गुली लगाई मारी দিব নাকি তো এটা আওয়াজ হলে রেডি ন হয়ে যাও कि का गोली चल गया बम फट गया तो ये जो मानसिकता तो आई से देन आई बिकेम लाइक काम क्वाइट एंड इट स्टार्टेड बिकमिंग सोशल तो इमान दिन जी दबा के रखा था ना खुद को तो ये आपने बोला ना कि झिली के उठिले और क्या सब बता रहे थे आप तो दिस इज द रीजन बिकॉज आई हैव अंडरस्टूड द वैल्यू ऑफ लाइफ आई हैव अंडरस्टूड कि জীৱনটো কেতিয়া খতম হৈ যায় নাজানো কেতিয়া অপৰচুনিটি আকৌ পাম না নাজানো গতিকে যিটো অপৰচুনিটি বা আহে সেই সময়ত সুযোগটো ল'ব লাগে সুযোগ ল'ব লাগে বিকজ এটা অপৰচুনিটি আহিব এজন মানুহ যদি সাপোজ পানীত পৰি গ'ল তো চাব বহুজন মানুহ তাত থাকিব এজন ক'ব বচাও 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 এজন মোবাইল লৈ ফটো ভিডিঅ' বনাব এজন পুলিচক ফোন কৰিব এজন ৰেস্কিউ কাৰণে ফোন কৰিব একজন হ'ব যে জাপ দিব তাত চ' এই অপৰচুনিটিটো সকলোৰ লগত আছে কোনে কেনেকৈ ইউজ কৰিছে তাৰ ওপৰত আই বিলিভ ইন ঝাপ দিয়াটো ইমান এটা আপুনি মই যদি আপোনাৰ ভাষাতে কওঁ এটা জজবা লৈ অসম মানে আৰক্ষীত যোগদান কৰাৰ পাছত এই সেৱাটোৰ পৰা আঁতৰিব খোজাটো আপোনাৰ কাৰণেতো এটা ডাঙৰ মানসিক এটা শক্তিৰ প্ৰয়োজন হৈছে যে মই কেনেকৈ দিম আপোনাৰ ড্ৰিম জব আপুনি বহুত ঠাইত কৈছে এক্সেক্টলি ইটছ একচুৱেলি মাই ডিয়াৰ মইতো আকৌ কৈছোঁ আকৌ জন্ম ল'লে মই আকৌ পুলিচ হ'ব বিচাৰোঁ দিছ ইজ ছামথিং বাট আই হেভ নাথিং মই যোৱাৰ কাৰণটো হ'ল বেলেগ ইটছ নট ফৰ দেট পুলিচৰ কুছ বেয়া হৈছে সেইকাৰণে গৈছে ইটছ নট এট অল লাইক দেট পুলিচটো বহুত ভাল আছে আইটো ভাল থাকিব ইটছ লাইক গ্ৰেট অৰ্গেনাইজেশ্যন মই যোৱাৰ কাৰণটো হ'ল কি যিটো মই হয় না কোৱা হয় কি জৱানী যিটো আছে সেইটো মই ৱৰ্দিক দিছোঁ নাও আই এম অলছ' গ্ৰেজুৱেলি এজ তো অলৰেডি আহি গৈছোঁ নিয়াৰিং যে 40 তত আহিলে মানুহ ইউ আৰ নাও প্ৰচিডিং টু দ্য নেক্সট ফেজ অফ লাইফ তো মোৰ বাকী মোৰ 20s 30s যি আছে চব দেশৰ কাৰণে গ'ল নাও দিছ টাইম আই বিলিভ অলপ মানসিকতা যেটো হ'ব লাগে অলপ ম্যাচিউৰড হ'ব লাগে বিগাৰ পিকচাৰ দেখাটো জৰুৰী হ'ব প্লাছ দেৰ আৰ পিপল who are really asking me to come মানুহ আছে যেকে মই বিহাৰৰ কথা কওঁ বিহাৰত মই যিমান টাইম গৈছোঁ এটা কুৱেশ্যন বাৰ বাৰ মই যেতিয়া কোনো কয় না भैया हमारे IPS है मैं बार बार सेम क्वेश्चन आस्क की तो भैया तो IPS है बट भैया ने आपके लिए क्या किया आई हैव नॉट डन बस जस्ट सॉर्ट ऑफ सम मेंटल थिंग कि भैया हमारे IPS हैं मैं उसके लिए कुछ नहीं कर सकता हूँ आई डोंट हैव इवन दैट मनी कि मैं तार करने की कर दियो एंड दीज थिंग्स हैव रियली sometimes মোক বহুত ইৰিটেট কৰে মানে আপুনি এটো ভাবিছে যে সেই মানুহখিনি আপোনাক লৈ কেৱল IPS বুলি গৌৰৱ কৰি থাকিলে নহব আপুনিও কিবা এটা কৰিব পাৰিব এক্স্যাক্টলি মই তাক কি দি আছো হোৱাট এম আই কন্ট্ৰিবিউটিং তাৰ লাইফৰ কাৰণে মোৰ কন্ট্ৰিবিউশনটো কি আছে মই কৰি আছো देखिए अल्टीमेटली देश जज्बा सब करते सब ठीक है बट द एंड ऑफ द डे যদি আপুনি গ্ৰাউণ্ডৰ মানুহ যদি যদি কোনো এফেক্ট কৰিব নোৱাৰো তেতিয়া সব নাৰেটিভ হৈ গ'ল কথা হৈ গ'ল আমাৰ দেশৰ কাৰণে কৰিছে মোৰ নিচিনা বহুত লোক দেশৰ কাৰণে কৰি আছে কিন্তু গাঁৱৰ কাৰণে কোন কৰি আছে সেই সমাজৰ কাৰণে কোন কৰি আছে দেশ के लिए इट्स अ कलेक्टिव एंडिवर মই অলপ না কৰিলেও সেই কামটো নৰখি যায় কিন্তু মই না কৰিলে মোৰ গাঁৱটো কিন্তু ডেভেলপ না হয় তাত আছে প্ৰবলেম আছে দে উইল अगेन এই দুটা তিনটা জেনারেশন পাৰ হৈ যাব তাৰ ভালা না হ'ব
তো সেইকাৰণে যদি মই ভাবোঁ কি মোৰ এটা এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ আছে, মই যদি ভাবোঁ কি মোৰ গভৰ্ণমেণ্ট মেচিনাৰীৰ ওপৰত চিনাকি আছে, বন্ধু আছে, য'ত মই অলপমান ৰিকুৱেষ্ট কৰি কাওক মদত কৰাব পাৰোঁ, মই যদি ভাবোঁ কি আই হেভ আ বেটাৰ আণ্ডাৰষ্টেণ্ডিং অফ থিংছ, মই যদি ভাবোঁ কি আই কেন actually differentiate between a problem and a solution, মই যদি বুজি পাওঁ কি what is a narrative and what is a effort, real time effort, সেই সব যদি ইমান পঢ়াই লিখাই কৰি যদি আহিছোঁ এণ্ড মই বুজি আছোঁ, তাৰ পিছতো মই যদি কৰিব পৰা নাই, মই নিজৰ কথা পাতি আছোঁ, মই কেতিয়া ফেমিলিৰ এক্সকিউজ দিওঁ বা কেতিয়াও বেলেগ বেলেগ এক্সকিউজ দিও থাকোঁ, আগে यार ये है किसी को तो निकलना पड़ेगा, you know, those who are concerned about, I'm not saying wrong for anyone, সকলোৰ এটা হয় कि ठीक আছে, my priority is my family, my priority is, you know, my personal stuff, my career, तो it's perfectly okay, not a problem, हाँ, लेकिन अब সকলোৰ এইটো টিউনিংটো বেলেগ হয় না, তো এইটো বেলেগ স্কেলত বাজি আছে, মই কি কৰোঁ এইটো, মোৰ মনতে প্ৰশ্ন হ'ল, মইতো আপোনাক বহু বছৰ ধৰি চিনি পাওঁ আৰু মই জানো আপোনাৰ সৈতে মাজে সময়ে কথা বতৰাও পাতোঁ, আৰু আমাৰ দৰ্শকসকলক মই দুটামান কথা জনাব খুজিছোঁ যে তেখেতে যেতিয়া মই কৈছোঁ যে SPUৰ তেখেত দায়িত্বত আছিল, তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আছিল, সেই সময়ত মই এটা অনুষ্ঠান কৰিছিলোঁ আৰু সেই অনুষ্ঠানটো মানুহে যথেষ্ট ভাল পাইছিল, আদৰি লৈছিল। তাৰ পৰৱৰ্তী সময়ত মই তেখেতৰ পৰা 2-এটা ভিডিঅ' পাবলৈ আৰম্ভ কৰোঁ, আপুনি মোক ইউটিউব লিংক দিছিলে, তেতিয়া মই আকৌ কওঁ, তেতিয়া আনন্দ মিশ্ৰা আজিৰ পৰ্যায়ত নাছিল, তেতিয়া আনন্দ মিশ্ৰাই অসমত মাত্ৰ তেওঁ মানে নিজৰ খোপনি পুতিবলৈ লাহে লাহে আৰম্ভ কৰিছিলে, তেখেত ভিজিলেন্সত আছিল, কিবা কেছ হ'লে আমি গম পাইছিলোঁ, বা বাতৰি কৰিছিলোঁ, কিন্তু লাহে লাহে দেখিলোঁ তেওঁ পেট্ৰলাৰ কৰ্প তেওঁ মোলৈ আপুনি পঠিয়াবলৈ আৰম্ভ কৰে, মই চাওঁ ইমান ভাল লাগে, মই কওঁ যে আপুনি এইটো ভাল কাম কৰি আছে, তেতিয়া আপুনি লাহে লাহে ক'লে যে ইয়াত নতুন নতুন সংযোজন কেনেকৈ কৰিব পৰা যায়, আপুনি কেমেৰা কেনেধৰণৰ কেমেৰা ল'ব পাৰে, GoPro'ৰ পৰা আৰম্ভ কৰি এনেধৰণে বহুতখিনি কিবা কিবি আপুনি কৰি আছিলে, আৰু লাহে লাহে ইমান জনপ্ৰিয়তা সেই সময়খিনিৰ পৰা 18 চনলৈকে বিশেষ নাছিল, তাৰ পাছৰ পৰ্যায়ত সাংঘাতিক পৰ্যায়লৈ গুচি গ'ল, সেইখিনিও মই দেখিছোঁ। কিন্তু মই এইটো মাত্ৰ জনালোঁ, কিন্তু তাৰ লগতে আৰু এটা মোৰ মনলৈ অহা প্ৰশ্ন যে এই সময়খিনিত আপুনি জানে, সকলোৱে জানে যে 12 ফেইল এখন চলচ্চিত্ৰ ইমান জনপ্ৰিয় হৈছে, IPS মনোজ শৰ্মাক লৈ যিখন চলচ্চিত্ৰ নিৰ্মাণ হ'ল ইমান জনপ্ৰিয়, আৰু সেইখন চাই বহু ল'ৰা ছোৱালীয়ে সমগ্ৰ দেশতে IPS কেনেকৈ হ'ব পাৰি, UPSC কেনেকৈ তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে, এই কথাবোৰত তেওঁলোক মগ্ন হ'বলৈ ধৰিছে, মই দেখিছোঁ। আৰু সকলোৱে কয় ৰিষ্টাৰ্ট, তাত যিটো মানে ময়ো চাইছোঁ চিনেমাখন, খুব ভাল চিনেমা হৈছে, আৰু আপোনালোকৰ গোটেই জীৱন গাথাটো, আপোনালোকৰ প্ৰস্তুতিৰ পৰ্যায়টো তাত পৰিস্ফুট হয় খুব সুন্দৰকৈ, আৰু কষ্টখিনি মানুহে অনুধাৱন কৰিব পাৰে। তো সেইখন চাই যিমানেই ল'ৰা ছোৱালীবিলাক তেওঁলোকে উৎসাহী হৈছিল, তেওঁলোকে এই প্ৰফেশ্যনটোত, এই সেৱাটোত IAS হওক, IPS হওক, IFS হওক, তেওঁলোক যাবলৈ উৎসাহিত হৈছিল, সেই সময়ত আপোনাৰ এটা সিদ্ধান্ত, কাৰণ আপোনাৰ ফেন ফলোৱাৰ্ছ আছে, আপোনাৰ অনুৰাগী আছে, আপোনাৰ জৰিয়তে তেওঁলোকে IPS IAS আপোনাৰ দৰে বিষয়া হোৱাটো বহুতে কামনা কৰে, তেনে সময়ত এই যিটো তেওঁলোকে এতিয়া তুলনা কৰিব, যদি ৰাজনীতিয়ে কৰিব লাগে, যদি মানৱ সেৱাই কৰিব লাগে, যদি IPS বা IAS পদত্যাগেই কৰিবলগীয়া হয়, তেতিয়াহ'লে IPS IAS হোৱাৰ কাম কি, পোনেই ৰাজনীতিলৈ গুচি যাওঁ, এই কথাটোও ভাবিব পাৰে। এইটো এটা তেওঁলোকৰ মনলৈ এটা চিন্তা নাহিবনে বাৰু, ক্ৰিয়া নকৰিবনে বাৰু? মই সকলোৰে কথা কোৱা নাই, সেইটো মই ক'ব বিচাৰোঁ। প্ৰথম কথা কি, মই এতিয়াও কৈছোঁ কি I had always wanted to be an IPS, মই সেইটো ভাবিছোঁ, একটা প্ৰণ কৰিছোঁ, এইটো কৰিব পাৰিছোঁ, তাৰ কাৰণে মোৰ নিজৰো ষ্ট্ৰাগল আছিলে, যিটো কোনো মুভি নাই, সেইকাৰণে মানুহ বুজি নাপায়, মোৰ কি পাৰ্চনেল ষ্ট্ৰাগল আছিলে, সেইটো কৰি এটা পৰ্যায়ত আহিছোঁ। তাৰপিছত I worked for 13 years, 13 বছৰ কাম কৰিছোঁ, নিজৰ জৱানী দিছোঁ তাত, নাও এতিয়া মোৰ টাইমটো ৰিলেক্স হোৱাৰ হৈছে, I'll become a DIG, IG, ADG, DG, it's a time to relax, মানে এইটো কোৱা নাই কি কাম নাই, বাট এনেকুৱা যিটো গ্ৰাউণ্ডত ফিজিকেল এফৰ্ট আৰু যি সব লাগে, সেইটো লৈ অলপ বেলেগ মেণ্টেল লেভেলত কাম হ'ব, এডমিনিষ্ট্ৰেটিভ কাম হ'ব, সেই সব কাম হ'ব। বাট কিউকি মোৰ বেকগ্ৰাউণ্ড ইন CI অপছ, মই যিটো ক'লোঁ, নাও আই হেভ বিন টিউনড ডিফাৰেণ্টলি, এইটো আমাৰ গিটাৰৰ টিউনিংটো বেলেগ কৰি দিয়া হৈছে, এণ্ড আই উইল নট ব্লেম এনিৱান, বাট হৈছে। আই হেভ নট চিন আ নৰ্মেল IPS অফিচাৰ্ছ লাইফ, মই পোৱা নাই। যেতিয়া মানুহ ASP হৈ, চাব এডিশ্যনেল SP হৈ যি কৰিছে, ইট ৱাজ নট নৰ্মেল ফৰ মি। জীৱনৰ 5-6 বছৰ যেতিয়া আপুনি ৰোজ ফায়াৰ ফাইট কৰি আছে, আৰু একই আদমি কৰ ৰা
बाकियों तो ऑफिसर ऐसे सब अकल कुछ ना कुछ करके सब अपना अपना ठीक हो जाता है, मैं ही पागल हूँ। तो ये जो पागलपन वाला जिंदगी 12 साल जिया है, 12 बছৰত मैं 50 বছর जीसु। आई हैव लिव्ड 50 years in this 12 years, you know। तो ये पैशनটো जने বুঝি পাবো, হে বুঝি পাবো कि যদি আপনার বেসিকে সাপোজ কিছু করার ইচ্ছা আছে, ইফ ইউ আর অ্যাম্বিশিয়াস, মান लीजिए you are ambitious, I am ambitious, okay, take it like that, okay, so this is one step for me। I have proven myself, মই UPSC qualify কৰিছো, I have lived the life, I have worked for 12-13 years, that should be a sufficient inspiration for anybody who is positive। তাৰ পিছত আকৌ মোৰ এনাৰ্জি বেছি আছে, এইটো কি কৰিম মই, কিয় আপুনি ভাবে কি মই তাতি ৰাখি দিওঁ? আই ৱান্ট টু ৱৰ্ক মোৰ। মইতো 20 লাখৰ পপুলেশ্যন লৈ এৰি দিয়া মই 20 কোটি পপুলেশ্যনক চাৰ্ভ কৰিব বিচাৰোঁ, মই 140 কোটি পপুলেশ্যনক চাৰ্ভ কৰিব বিচাৰোঁ। ৱাই ডু ইউ ৱান্ট মি টু চাৰ্ভ অনলি 20 লাখ পিপল? ৱাই ডু ইউ ৱান্ট টু লিমিট মাই পটেনচিয়েলছ অৰ মাই এবিলিটিজ অৰ মোৰ ইচ্ছা কাম কৰাৰ? আই মে ফেইল, মই এইটো কোৱা নাই, এইটো মোৰ জজবা আছে যিটো মই কৈ আছোঁ। মই কোনো গেৰেণ্টি দিয়া নাই কি মই কৰি ল'ম, যিটো কৈ আছোঁ এইটোৱেই হ'ব, এইটো নহয়। বহুত ফেক্টৰ্ছ আছে, মিলি লৈ মই কিমান কৰিব পাৰোঁ নকৰিব পাৰোঁ, দেট এভৰিথিং উইল কাম আউট। বাট ওৱান শুড অলৱেজ, আ পাৰ্চন যোনে UPSC কাৰণে কৈছে, মাষ্ট বি পজিটিভ। যদি মোক চাই আছে, ইউ শুড চি পজিটিভলি কি দিছ মেন কোৱালিফাইড UPSC, দিছ মেন লিভড হিজ লাইফ ফৰ 12 years এণ্ড দেন হি ৱান্টছ টু লিভ আ লাইফ another notch high। That's why he's again, see, he comes back to the UPSC preparation. Again, I am an aspirant. You see, as an aspirant, again I am an aspirant. I am a person who can be seen as someone who is not ready to live a comfortable life. More comfort na life. তাৰমানে আপুনি এইটো ক'ব খুজিছে, মই যিটো ধাৰণা কৰিলোঁ যে ইয়াৰ পাছত আপোনাৰ পদোন্নতি হ'লে আপুনি DIG হ'ব, তাৰপাছত IGP হ'ব, ADGP হ'ব, DGP হ'ব, আৰু তেতিয়া আপোনাৰ দায়িত্ব বাঢ়িব, কিন্তু আপোনাৰ গ্ৰাউণ্ড ৱৰ্ক যিটো মানুহৰ লগত পোনপটীয়া আপুনি সান্নিধ্যলৈ আহে, সেইটো আপোনাৰ নোহোৱা হ'ব, আৰু আপুনি এটা ৰুটিন মাফিক এটা জীৱন আপুনি জীয়াব লাগিব। আপোনাৰ আগে পিছে আপোনাৰ পাইলট কাৰ থাকিব, এস্কৰ্ট থাকিব, সেইটো জীৱন আপুনি বিচৰা নাই। মানে 20 লাখ মানুহ বা এটা অঞ্চলৰ মাজত আপুনি সীমাবদ্ধ হৈ থাকিব খোজা নাই। বিলকুল নাই। মইতো বিচাৰোঁ কি মোক এনেকুৱা কোনো কাম পাই যাওঁ য'ত মই পুৰা বিশ্বক সেৱা কৰিব পাৰোঁ। মইতো ভাবোঁ যে এনেকুৱা কাম দিয়ে কি মাৰ্চক গৈ সেৱা কৰিব পাৰোঁ, ভিনাছ বা পুৰা সৌৰমণ্ডলক সেৱা কৰিব পাৰোঁ। মই যিমান বিস্তাৰ হ'ব পাৰে জীৱনত, মই কিয় ছোটা সপনা দেখনা হি পাপ হে, মই ভাবোঁ। যিটো লট অফ বিগ পিপল হেভ টোল্ড দিছ থিংছ, সৰুকে স্বপ্ন দেখাটো পাপ। তেতিয়া when I was preparing for IPS was my biggest dream. Now I have lived the dream. I have not left the dream, I have lived the dream. Now I should be allowed to see a bigger dream, another dream. Why should I? কি এটাই জীৱনত এটাই স্বপ্ন দেখে মই কিয় মৰি যাম ভাই, হয় না? যদি পাৰোঁ মই কৰিব দিয়ক, let me fail, then you laugh at me। যদি মন কৰে कि हीरो बनने गया था, हो गया ना तेरा बेटा, कर लीजिएगा, you have the option of doing that, and if I succeed then clap, and you also try to explore your life more, है ना? तो মানুহ সदैव এটা পজিটিভ ইনস্পিৰেশ্যন ল'ব লাগে। ইভেন যদি বহুতজন মানুহ পাব যোনে কোৱালিফাই কৰিছে এৰি দিছে, এনেকুৱা বহুত আছে। ইউ শুড আণ্ডাৰষ্টেণ্ড কি দিছ ৱাজ এ চেলেঞ্জ দ্য পাৰ্চন হেজ টেকেন এণ্ড হি প্ৰুভড হিমছেল্ফ। যেতিয়া পাই যায় আপুনি বস্তুটো, তেতিয়া আপুনি এৰি দিব। জব তক नहीं मिलता है, you should not compare yourself with my position। আগে প্ৰথম আপুনি পাই যাওক, তাৰপিছত you are in control to decide your life। তো সেইটো মই ক'ম কি don't take a negative inspiration। Always remember Anand Mishra as a person who says that he was born to be a cop, actually did all things possible to become a cop। He lived a life of cop for 12-13 years and এনেকুৱা লিভ কৰিছে যিটো মানে 50 বছৰ কৰি মই নাপাম। মানে ধৰ না কি বহুতৰ কাৰণে সেইখিনি সম্ভৱ নহয় গৈ। এক্সাক্টলি, বহুতে হয়তো তেনেধৰণৰ অভিযান বা তেনেধৰণৰ এটা পুলিচিং পোৱাই নাই। এক্সাক্টলি, সেইকাৰণে আপুনি য'ত মই পষ্টিং হৈছে আপুনি চাব, মই ঘূৰি থাকোঁ, বহুত কিছু মানে হাইপাৰ एक्टिव काम কৰাৰ চেষ্টা কৰোঁ। সেইকাৰণে बहुत बार मोर टेन्योर शॉर्ट হয়। हाँ, बिकॉज क्या होता है कि इतना काम थोड़ा टाइम में हो जाता है ना, तो इट्स लाइक अ फ्लैश। आई एम नॉट लाइक अ फायर যিটো লাহে লাহে सिमर কৰি 30 বছর 40 বছর, मैं फ्लैश हूँ, फायर हूँ, ऐसा आग लगेगा बुझ जाएगा, फिर से जलेगा। like a phoenix, you every time you live up, die, rise again from the ashes। তো এনেকুৱা জীৱনৰ বেলেগ মজা আছে। ঠিক আছে, that's my choice of life। মই আৰু কথা পাতিম আপোনাৰ সৈতে। এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে, আমি এটা বিৰতি লৈ লওঁ। বিৰতিৰ পাছত পুনৰ আনন্দ মিশ্ৰা ডাঙৰীয়াৰ সৈতে আন কিছু দিশত কথা আমি আলোচনা কৰিম।
এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণ এগৰাকী IPS বিষয়াৰ সেৱাৰ পৰা অব্যাহতি আৰু তাৰ লগতে তেওঁৰ নতুন যিটো পছন্দ সেয়া হ'ল ৰাজনীতি। এই কথাখিনি আমি জনা উচিত আৰু জানেও বহুতে। মই এই কাৰণে কথাখিনিৰ পাতনি মেলিব খুজিছোঁ বা আলোচনা কৰিবলৈ তেখেতক আমন্ত্ৰণ জনাইছিলোঁ, কাৰণ জনা উচিত যে তেখেতেনো বিচাৰিছে কি বা তেখেতে নিজৰ জীৱনটোত আজি ইমান দিনে সেৱা আগবঢ়াই পালে কি, যিখিনি কথা তেওঁ অতি বিতংকৈ আপোনালোকক জনাইছে। এতিয়া মই যদি আপোনাক কওঁ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ দুই এজন বন্ধুৰ কথা আপুনি অকণমান উনুকিয়াই থৈ গ'ল যে এনে বহু IPS পাব, IAS পাব যি তেওঁলোকে হয়তো VRS লৈছে বা চাকৰিৰ পৰা অব্যাহতি দিছে, কাৰণ VRSৰ কাৰণে এটা সময় লাগিব। আপুনি অতি কমেও 20 বছৰ আপুনি সেৱা দিব লাগিব, তাৰ পাছতহে VRS শব্দটোৰ প্ৰয়োগ হয়। তাৰ আগত VRS বুলি ক'ব নোৱাৰি, এইটো অব্যাহতি একেবাৰেই। তেওঁ IPSৰ পৰা অব্যাহতি, অৱশ্যে তেওঁৰ হাতত এটা সুযোগো আছিল, সেই সুযোগটো তেওঁ বোধহয় ল'ব নোখোজিলে। সুযোগটো আছিল যে তেওঁ 5 বছৰৰ কাৰণে তেওঁ আঁতৰি আকৌ 5 বছৰৰ ভিতৰত আকৌ যোগদান কৰাৰ এটা অৱকাশ থাকে, যিটো তেওঁ নকৰোঁ বুলি ইতিমধ্যে কৈছে। মই আমাৰ দৰ্শকসকলক জনাব খোজোঁ তেখেতৰ এগৰাকী বেটছমেট, একে 2011 বেটছৰ আন্নামালাই, বহুতে জানে আন্নামালাই, তেওঁ এতিয়া তামিলনাডু BJPৰ তেওঁ ৰাজ্যিক সভাপতি। গতিকে আন্নামালাইও তেওঁৰ ৰাজনীতিলৈ গ'ল। গতিকে ক'ৰবাত আপোনালোকৰ এই আপুনি তেওঁৰ পৰাও অকণমান অনুপ্ৰাণিত হ'ল নেকি, বা এই বন্ধুৰ কথা ভাবি অকণমান আগবাঢ়িব খুজিল নেকি? মানে ডেফিনেটলি বন্ধু হয়তো ফ্ৰেণ্ডছ ইনস্পায়াৰ এণ্ড আন্না ইজ ডুইং ভেৰি গুড। বহুত নিজৰ কাম যি কৰি আছে, এটাই হয়তো আমি তাৰ লগত এটা কমন ফায়াৰ শ্বেয়াৰ কৰোঁ হয়তো, কি আমি দুজনৰ ভিতৰত যি আগটো লগোৱা হৈছে হয়তো ছেম অগ্নিকুণ্ডত দিয়া উঠাই লগাইছে, সেইটো হ'ব পাৰে, সেইটো হ'ব পাৰে। বাট পাৰহাপছ সি য'ত পৰা লৈছে ইনস্পিৰেশ্যন, ময়ো হয়তো ত'ত পৰা লৈছোঁ। বা মই কোৱা নাই পলিটিক্সৰ কথা, লেটছ চি হাউ ইট টাৰ্নছ আউট টু বি। মই নাও কোৱা নাই, হাও কোৱা নাই, লেটছ চি কোনফালে যায়। মই ছ'চিয়েলি ৰেলেভেণ্ট মিনিংফুল আৰু এটা ডাঙৰ লেভেলত গৈ কাম কৰিব পাৰোঁ, সেইটো খুজি আছোঁ। কি প্লেটফৰ্ম পাম এইটো ময়ো চাই আছোঁ, কি প্লেটফৰ্ম আই কেন ক্ৰিয়েট ফৰ মাই চেল্ফ, বা ইফ চামৱান some leaders of the society, the guardians of society, যদি মনত কৰে কি মোক কোনো কি প্লেটফৰ্মৰ পৰা দি দিয়ে, মোৰ যি এনাৰ্জি আছে, যি কাম কৰাৰ এটা ভাৱ আছে, সেইটো মেক্সিমাইজ কৰি লৈ পাব্লিক ইণ্টাৰেষ্টত কাম কৰাব পাৰে, তো আমি খুজি আছোঁ কি অপৰচুনিটি পাওঁ। বাছ য়েছ ডেফিনেটলি আই এম প্ৰাউড অফ আন্নামালাই এজ মাই ফ্ৰেণ্ড, এজ মাই বেটচমেট, সেইটো আছেই। আৰু he has proved again the same point, হয়তো আৰু মোৰ লগত আৰু 3 বছৰ আগতে এৰি দিছে, আৰু 3 বছৰ আগতে এৰি দিছে, 3-4 বছৰ আগতে। তো বিকজ আগেইন হি অলছ' ছেম নিজৰ ইনাৰ কলিং হয় না, যিটো কনচাইন্স নিজৰ অন্তৰাত্মাৰ কথা, সেইটো সদায় শুনিব লাগে, এইটো আপোনাক কেতিয়াও মিছগাইড নকৰিব, হয় না। কিন্তু মানে মই এটা কৈ দিলোঁ, ক'ত কৈছে মন কা বাত ৱালা বাত নাই, মন ইজ হোৱাট, ইটছ অন্তৰাত্মা। মনৰ কথা শুনিলেতো ইনষ্টিংটিভ কাম কৰিব নালাগে, এইটো জানোৱাৰ হৈ যাব আপুনি, যি মনত আহিল ভয়টোক কৈ দিলে, তো এইটো জানোৱাৰ। তো যদি অন্তৰাত্মা কৈ আছে সেইটো ভাবিব লাগে। I'll tell you, I had been under this thought since 2017. आज का बात नहीं है। हाँ, तो मानो भाभी से फटके कोई दिले ना कि नहीं, मैं 2017 से सोच रहा हूँ कि whether what I'm doing is okay, is it sufficient, is it like काफ़ी है। तो मैं जितना बुझी पाइसु ग्रेजुअली I had always tried to make myself believe कि नहीं ये तो काफ़ी है। तो हे कारण इमान 5-6 बছৰ আৰু থাকিলে, because I was talking with my antaratma, my own conscience. तो तार पिछत गई इतना फाइनली अभी मनत होल कि नहीं, this is now high time, कि अब नहीं जाने से this is the correct time, because मैं ठीक আছে career wise ঠিক আছোঁ, এইটো হোৱা নাছিলোঁ কি মানে कुछ হয় মানুহজন একদম মানে কেৰিয়াৰটো বেয়া হৈ গ'লে বেলেগভাৱে চিন্তা কৰে, তো এটলিষ্ট সেইটো নহয়, ঠিকই আছে। উইথ দ্য thanks to the our government and everyone around me, যোনে এনেকুৱা এটা ভাল অপৰচুনিটি দি থাকিছে। বাট মই ভাবিলোঁ কি अभी नहीं तो कभी नहीं, আকৌ then I will get, मैं लपटा जाऊँगा दुनियादारी में, I will get entangled in the worldly things of things, worldly मतलब personal things। তো মই ভাবোঁ কি this is one single life, and যেতিয়া যিমান টাইম মই গাঁৱৰ লগত বহুত এটাচ থাকোঁ, মই যেতিয়া ছুটি হ'লে গাঁৱত যাওঁ, हाँ, तो मैं गली गाँव जाऊँ, आई राइट फ्रॉम द बच्चे से लेके बूढ़ा तक, I interact with everyone, most humble person से लेके the most resourceful person, तार लोगों तो मैं interact करूँ। तो मोर जो interaction और chain तो आसे, मानो कहे कि youth खाली कहे, मोर youth तो आसे, because निजर age group होबो, अलग होरु डांगर होबो, तार থাকিব, but
मैं एकदम छोटा से छोटा, मैं बताऊँ 3 साल के बच्चे के साथ उसके जैसा बन सकता हूँ। हाँ, आई समहाउ यू नो आई गेट कनेक्टेड एट अ सोल लेवल। मैं मन से कनेक्ट होता हूँ। इट्स नॉट कि আমি দেখুৱা কাৰণে বা কোনো না চালে অকেলা ৰুমত আহিলেও আপুনি চাব দে কি মই কাৰ লগত এনেকাই আছোঁ, একই টাইপত আছোঁ। তো সেই যেতিয়া আৰম্ভ হ'ল কৰাটো, দেন আই ৰিয়েলাইজ কি নাই দিছ ইজ হাই টাইম, পটেনচিয়েল আছে, টেলেণ্ট আছে, ইচ্ছা আছে, অপৰচুনিটি নাই, ইউ নো। এণ্ড তাক অপৰচুনিটি অলপমান হয় না কি তো হেণ্ড হোল্ডিং লাগে, ঠিক আছে, হেণ্ড হোল্ডিং লাগে। সকল আমি যেতিয়া যদি ছ'চাইটিৰ এটা যে লেভেল দিয়া উঠি আহিছোঁ, এটা লেভেলত পাইছোঁ ন, তেতিয়া হয়তো কোনো এনেকুৱা হেণ্ড আছিলে যি কি মোক উঠাই লৈ আহিছে। তো তাৰ কাৰণে হেণ্ডটো দেখা নাই আমি, বুজিছোঁ। তো হয়তো গড হেজ মেড মি দ্যাট হেণ্ড, মোক তৈয়াৰ কৰিছিলে কি বেটা আপ আপনে বাকিও কো উঠাও, ইউ নো। তো সেইকাৰণে মই ভাবিছোঁ ইটছ আ হায়াৰ কলিং ফৰ উইচ আই এম ৰেছপণ্ডিং। তো অলপমান মানুহৰ যদি মই জীৱনটো পজিটিভলি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ, ৰিয়েল টাইম ইনফ্লুৱেঞ্চ শুড নট বি আ মেণ্টেল ষ্টেট। মই ভাবোঁ কি আপুনি মোক লৈ ইনস্পায়াৰ হৈ আছে, মানুহ কয় মই ছাৰ আপোনাক লৈ বহুত ইনস্পায়াৰ হওঁ, বহুত ভাল লাগে মটিভেশ্যন, য়েছ দেট ইজ ইম্পৰ্টেণ্ট। সেইটো কৰিলে আপোনাৰ হয়তো প্ৰেক্টিকেল লাইফত কনভাৰ্ট হয় ইনস্পিৰেশ্যনটো। হা, বাট আই ৱান্ট টু বি ফিজিকেলি ইনভলভ ইন টু বেটাৰমেণ্ট অফ দ্য ছ'চাইটি এণ্ড পিপল। ফিজিকেলি ইনভলভ হ'ব বিচাৰোঁ, যিটো মই জানো কি য়েছ সেইটো যদি আজি স্কুল হৈছে সেইটো মোৰ যোগদান আছিলে। ইয়া, চ' দেট আই ৱান্ট টু ফিল। যদি এটা ভাল হস্পিটেল আছে য'ত পৰা তাৰ মানুহ তাৰ পৰা বাহিৰত যাব নালাগে, বাহিৰত চাকৰিৰ কাৰণে যাব নালাগে, বাহিৰত পঢ়াইৰ কাৰণে যাব নালাগে, ভাল হস্পিটেলৰ কাৰণে বাহিৰত যাব নালাগে, বলকি এনেকুৱা হ'ব লাগে এতিয়া য'ত গৈছিলে, চাপ'জ বিহাৰৰ মানুহ গৈ আছে চাপ'জ বেংগলোৰত কাম কৰাৰ কাৰণে, এনেকৈ এটা চিষ্টেম কিয় নকৰি দিওঁ কি বেংগলোৰৰ মানুহ আহিব এতিয়া মোৰ বিহাৰত কাম কৰাৰ কাৰণে বা ইলাজ কৰাৰ কাৰণে বা পঢ়াই কৰাৰ কাৰণে। তো মই সেই ৰিভাৰ্চ বস্তুটো কৰিব বিচাৰোঁ, ইউনো। তো সেইটো আমি ছাৰ্ভিচত থাকিতো নহ'ব, ইউনো, বিকজ সেইটো কাৰণেতো আপুনি ৰাজনীতিত যাবই লাগিব। আপুনি এতিয়াই পুটছাতে ক'বলৈ আপুনি অকণমান দ্বিধাবোধ কৰিছে যে কওঁ নকওঁ লাগি আছে আপোনাৰ। এইটো নহয় কি কওঁ নকওঁ, মতলব দেখিয়ে মই কৈছোঁ ন আই এম ৰেডি ফৰ ইট, আই এম নট ছেইং আই উইল নট ডু, এইটোতো কোৱা নিম কেতিয়াও। বাট মই নাজানো, হয়তো কোনো আৰু ভাল ৰাস্তা পাই যাব পাৰোঁ, হয়তো মোক একটা ইউনাইটেড নেশ্যনছ কোনো এটা ইমান এটা কাম দি দিলে, প্ৰজেক্ট দি দিলে যিটো লৈ কৰি, তো আই মে বি ইনভলভ ইন টু দেট, সেইটো হ'ব পাৰে। হয়তো এটা ছ'চিয়েল ফাউণ্ডেশ্যন আছে, NGO আছে যিটো লৈ ইমান ক্ৰাউড ফাণ্ডিং হৈ গ'ল, ইমান টকা আহি গ'ল কি আমি স্কুল বনোৱা আৰম্ভ কৰি দিলোঁ, কোনো কামত, সেইটোও হ'ব পাৰে। আৰু সেইটো হ'ব পাৰে কি মোক কোনো পলিটিকেলি মোক কৰি এটা জাগা দি দিলে, তাত দি আমি পাব্লিক ৰিচোৰ্চ লৈ সেইটো কৰিব পাৰোঁ। চ' দেৰ আৰ লট অফ অপৰচুনিটিজ অপেন, বাট মই নকৰি নাই কৰোঁগা, দেটছ ফৰ চিয়'ৰ। চাকৰি নকৰোঁ, সেইটো ইমান ভাল মানে IPS লৈ আৰু ভাল কি চাকৰি হ'ব, ইয়াতকৈ আৰু ভাল কি হ'ব, সেইটো এৰি দি আৰু চাকৰিটো নকৰোঁ। মই এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ, এইটো মই ব্যক্তিগতভাৱে জানো আৰু বহুতেও হয়তো জানে যে আপোনাৰ পৰিয়াল সংঘৰ অন্যতম, আপোনাৰ পৰিয়ালটো অনুৰাগী বা অনুগামী RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ। গতিকে কাজেই আপুনিও এগৰাকী সংঘী বুলি মই ক'লে অত্যুক্তি কৰা নহ'ব। আৰু এই কথাখিনি ক'বলৈ হয়তো আপুনিও বেয়া নাপাব, যিটো আপোনাৰ পৰিচয় হয় সেইটো হয়, আপুনিও এগৰাকী সংঘী। RSSৰ সৈতে আপোনালোকৰ ঘৰখনৰ এটা নিবিড় সম্পৰ্ক আছে। আপুনি RSSৰ যিবোৰ প্ৰাৰম্ভিক বা যিবোৰ প্ৰশিক্ষণ ইত্যাদি থাকে সেইখিনিও আপুনি বোধহয় সম্পন্ন কৰিছে। গতিকে আপোনালোকে সেই পথটো সৰুৰে পৰা লৈছে, পৰিয়ালে লৈছে, আপুনি দেখিছে। গতিকে খুব সম্ভৱতঃ বহুতে এনেধৰণেই ভাবে যে RSSৰ বেকগ্ৰাউণ্ড যেতিয়া, গতিকে আপুনি হয়তো BJPতে আপুনি যোগদান কৰিব, আৰু BJPত যোগদান কৰিলে আপুনি বাক্সাৰ যিটো আপোনাৰ লোকসভা সমষ্টি, তাৰ পৰা আপুনি যদি দলে দিয়ে, তেনেধৰণে যদি কথাবোৰ হয় আপুনি তাৰ পৰা অৱতীৰ্ণ হ'ব লাগিব, যিটো অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি আৰু তাৰ ঐতিহাসিক যথেষ্টখিনি তাৰ ভেটিও আছে, য'ত তাৰকাৰ বধ হৈছিল, হয়নে, গংগাৰ পাৰত। গতিকে এনে এখন মহান ঠাইৰ সৈতে আপোনালোকৰ সম্পৰ্ক আছে। গতিকে তাত কিন্তু আমি গম পাওঁ যে আগতেও এগৰাকী বিহাৰৰ DGP, তেওঁ VRS লৈছিলে, গুপ্তেশ্বৰ পাণ্ডে, যদি মোৰ নামটো ভুল হোৱা নাই। তেখেতে VRS লৈছিলে, আৰু VRS লৈ তেখেতে JDUৰ পৰা তেখেতে টিকট পাম বুলি ভাবিছিলে, নাপালে। এতিয়া তেখেতে, মই সুধিলোঁ দুই এগৰাকী মোৰ বন্ধুক বিহাৰৰ, তেখেতে প্ৰবচন ইত্যাদি কৰি থাকে, ক'ৰবাত মটিভেশ্যনেল বা এনেধৰণে তেওঁ ভাষণ ইত্যাদি দি থাকে। গতিকে ৰাজনীতিত সেইটো এটা ৰিস্ক ফেক্টৰ এটা আছে। গতিকে আপুনি সেইটোত কথা অনুধাৱন কৰিছেনে, দ্বিতীয়গৰাকী যাতে আপুনি সেই ব্যক্তিজন নহয়? নাই, সেইটো দেট ইজ ভেৰি আনফৰ্চুনেট। মই সেইটো কওঁ কি আই মিন অল IPS অফিচাৰ এক নিচিনাতো নহয়, হা, কিউকি দিজ আৰ টু ডিফাৰেণ্ট পিপল, হয় না। তো
আনফৰ্চুনেটলি ফৰ্চুনেটলি একেই জেগাত হোৱাত লৈ মানে সকলো মানুহ একেই হ'ব সেইটো নহয় নহয় লেট আছ নট কম্পেয়াৰ মই ভাবোঁ অৰেঞ্জ আৰু এপলক কম্পেৰিজন কৰাটো ঠিক নহ'ব এজন এছ পি আৰু এটা ডি জি পিত বহুত ফৰক আছে হয় না তো ৱেন ইউ আৰ গয়িং ভেৰি য়াং লিভিং এণ্ড এজন যেতিয়া ডি জি পিৰ পিছত মানে যেতিয়া ফুল লাইফ এটা লিভ কৰাৰ পিছত যেতিয়া গৈছে তো হয়তো অলপ তাৰ মানসিকতাত হয়তো বেলেগ ডিফাৰেঞ্চ আছিলে হয়তো তাৰ নিজৰ চইচ আছিলে যিটো আমি নাজানো হা বাট মোৰ যিটো আছে কি এজ আই ট'ল ইউ কি দ্য পাৰ্চন আই হেভ বিন এ পাৰ্চন অফ কনভিকশ্যন আই হেভ বিন এ পাৰ্চন অফ একশ্যন তো মই গ্ৰাউণ্ডত কাম কৰিম মই কৈছোঁ মই ছ'চিয়েল ছাৰ্ভিচ কৰিম যি পৰ্যায়ত হ'লেও কৰিব হা মই যদি ছ'চিয়েল ছাৰ্ভিচ কৰাৰ কাৰণে মোক কোনো প্লেটফৰ্ম মানে এজ ছাচ মানে মোক পলিটিচিয়ান হ'ব নালাগে কোনো কৰিব পাৰে হা আপুনি যদি মেহনত কৰে আমাৰ আপোনাৰ কেমেৰামেনো যদি মনত কৰে बस बंद कर हम नई कैमरा चलाएंगे झोला उठाएंगे गांव जाएंगे मैं एक जन बच्चा पढ़ाम बही और एक ना 5 जन बच्चा पढ़ाम ही कैन डू इट एंड नो वन कैन स्टॉप हिम तो हे ऑप्शन तो सदैव থাকিব মই কিছু তাত পোৱাৰ কাৰণে যোৱা নাই আই এম নট আস্কিং ফৰ এনিথিং আই এম অফাৰিং মাই সাৰ্ভিসেস আই এম এজ এ কন্ট্ৰিবিউটৰ মই তাত দিয়াৰ কাৰণে গৈ আছো পোৱাৰ কাৰণে নহয় आई एम नॉट आस्किंग फॉर एनीथिंग मैं सिर्फ दाता बनूंगा मैं दूंगा है ना मैं कुछ मुझे नहीं चाहिए मैं अपना कोई आसो मोर लगत बहुत मान मानु लोरा स्वाली सब जड़ित आसे हु आर आई कैन से पार्ट ऑफ माई टीम ऑन ग्राउंड वॉट एवर गरीब घर से भी है मैं गरीब घर से हूँ हाँ तो इतना मोर घर इमान नाई हाँ एट जस्ट ढांचा आसे मैं इमान ना है कि मैं कोनो बहुत बड़ा डांगुर घर आसे बा प्रॉपर्टी आसे कुछ नहीं मेरे पास मैं ताको कोई सु बार ना कि तुम लोग कभी मत सोचना ऐसा ना कि भैया कल को कुछ बड़ा बन जाएंगे तो भाई इनका तो सब हमारा क्या होगा आई हैव प्रॉमिस देम कि पहले तुम सबका बनेगा मेरा लास्ट में बनेगा आई एम अ पर्सन মই আপোনাক কওঁ মই ক'বলৈ বেয়াও নাপাম এইষাৰ কথা যে মই দুগৰাকীমান মোৰ খুব হৈ থাকে যেনেকৈ আপোনাৰ সৈতে এটা মোৰ আজি দীৰ্ঘদিন চিনাকি আছে কথা বতৰা পাতোঁ কিছু মনৰ কথাও আপুনি কয় বিশ্বাস এটাত তেনেধৰণে দুই এগৰাকীয়ে মোক আৰক্ষীৰে তেওঁলোকে মোক কৈছে যে আনন্দ মিশ্ৰা নিশ্চয়কৈ এগৰাকী ভাল আৰক্ষী বিষয়া কিন্তু তেওঁ বহু আৰক্ষী বিষয়াৰ দৰে ধন টকা পইচা কৰিব নোৱাৰিলে এই কথাটো কৈছে আৰু তেওঁ ধন টকা পইচাক লৈ তেওঁৰ যিবোৰ নেতিবাচক খবৰ হয় হ'লে আমিও অলপ বছৰ আমি গম পালোহেঁতেন তেনেধৰণৰ খবৰবোৰ নাই গতিকে আপুনি যি সেৱাই কৰিবলৈ হয় আপোনাক মনৰ ইচ্ছা লাগিব অন্তৰাত্মাৰ আপোনাক অন্তৰাত্মাৰ নিৰ্দেশ লাগিব তাত কোনো সন্দেহ নাই কিন্তু একে সময়তে আপোনাক ধন বিতৰো প্ৰয়োজন হয় সেই দিশটোৰ ওপৰত নিশ্চয় আপুনি অকণমান হ'লেও ভাবি চাইছে হয় একদম চাইছোঁ আৰু মই কৈ আছোঁ মই অলৰেডি বহুত কাম কৰিছোঁ গ্ৰাউণ্ডত কিমান লাখ টকাৰ কাম কৰিছোঁ বাট ক'ত পৰা পইচা আহিছে মই নাজানো বিকজ দেৰ অলৱেজ গুড পিপল ইন ছ'চাইটি যোনে খুজি আছে এনেকুৱা এজন মানুহ যোনে নিজৰ কাৰণে কৰাৰ চেষ্টা কৰা নাই যি পইচাৰ ধনটো তাত দিলে নিজে লয় নিজৰ গাড়ী কিনি লিল ঘৰ এইসব নকৰিব সেই যি হ'ব তো দ্যাটছ ৱাই আই হেভ অলৱেজ গড পিপল এৰাউণ্ড মি মই নাজানো এইটো কেনেকুৱা হয় গড ইজ গ্ৰেট সदैव হৈছে মই যদি কোনো কাম উঠাইছোঁ নজানে ক'ত পৰা মানুহ আহি যায় সেইটো মই কৰিম এণ্ড উই হেভ বিন ডুইং ইট এতিয়াও মই আপোনাক কৈ আছোঁ উই হেভ পিপল হেভ ভেৰি ষ্ট্ৰং বেকিং ফাইনেন্সিয়েলি মই কৈ আছোঁ আপোনাক ভেৰি ষ্ট্ৰং বেকিং মই ইমান আছে কি মই অকেলা জিলা বনাই দিম ইমান আছে মানে মোৰ নহয় মানুহ আছে আপোনাক সহযোগ কৰিব হে কৈছে কি তুম আগে বঢ়ো না यार हम तो आदमी खोज रहे थे মোৰ কাৰণে কৰাৰ কাৰণে গ্ৰাউণ্ডত কাম কৰা মানুহ নাই এতিয়া তুমি যেতিয়া ইমান বস্তু এৰি আহি আছো মই অলপ টকা এৰি দিব নোৱাৰো তোমাৰ কাৰণে সো সেই যে পইচাটো আছে সেইটো ক'ত পৰা যাতে ট্ৰাষ্ট দিয়া আহে আৰু যেতিয়া ট্ৰাষ্ট আপোনাৰ লগত থাকে না তেতিয়া পইচাৰ কমি নহ'ব পইচা যাৰ ট্ৰাষ্ট নাই বা যাৰ এইটো বেলেগ ফালটো অলপ কমজোৰ থাকিলে মনত হয় पैसा থাকিলে आई कैन हैव अ लाइफ एक दिन लगेगा एक विजिलेंस का रेड पड़ेगा एक ईडी का रेड पड़ेगा सब पैसा ले जाओ है ना पैसा ले जाओ जेल तो जाओ बदनामी अलग से कोई उसके बाद ₹1 नहीं देगा आपको तो ये ट्रस्ट है जो इज्जत है तार लो डांगर पैसा होबो नवारे आपके पास इज्जत रहेगा ना पैसा आ जाएगा पैसा रहने से इज्जत आएगा इसका गारंटी नहीं है लेकिन इज्जत रहेगा तो पैसा आ जाएगा इसका गारंटी है हाँ एजन मानो किमान लागे की लागे 2 वक्त का खाना लगता है सोने के लिए थोड़ा सा 6 फुट का ज़मीन लगता है बस दैट्स इट ईमान जो मानो रेडी हो जाए ना कहते हैं ना कि फ़कीर ही शहनशाह है जो ना फ़कीर हो यही शहनशाह है ना तो मैं हेतु भावी चलो मोर एको बस्तु ना लगे जीवन मोर कोनो नहीं कि मैं ये दे दो वो दे दो मिनिमम लाइफ मैं पर्सनली लीड करूँ एट अ पर्सनल लेवल जो मैं पर्सनल लाइफ अपने साए आई लीड अ वेरी वेरी नॉर्मल लाइफ एक ही तरह के कपड़े में नजर आऊँगा है एक ही तरह की चीज़ें करूँगा घर पे आइए ज़मीन पे सोता मिलूँगा है ना एट गिटार आसे एट बाइक आसे टू लई खुश आसो तो आई डोंट डिमांड एनीथिंग तो यही कारण जी पैसा अपनी कोले मैं पैसा बनवा नाई बट
ইজ্জত হয়তো বনাইছোঁ, দোস্ত তাৰ বনাইছোঁ, প্ৰতিফলন ঘটিছে দোস্ত বনাইছোঁ, ফ্ৰেণ্ডছ বনাইছোঁ, ৱেল উইচাৰ্ছ বনাইছোঁ, আৰু এই সমাজৰ যিমান ভাল মানুহ আছে হয়তো সেই মানুহ মোৰ লগত থৈ খৰা হে। তো ইমান যদি ভাল মানুহ প্ৰটেকশ্যন, তো চব দেৱ দেৱতা ভগৱান নামি নাহে, এই যে ভাল মানুহ আছে সেয়ে মোৰ ভগৱান আছে, গণদেৱতা সেই এক্সাক্টলি, তো এই গণদেৱতা হয়। আৰু ইমান দেৱতা মোৰ লাগে, দেৱ দেৱতা দেৱী খৰা আছে, তেতিয়া কামটো কোন ৰাখি দিব পইচাৰ কমত? তো মই না ভাবোঁ কি পইচা উইল বি এন ইছ্যু। মাই ইণ্টেনশ্যন ভগৱানৰ লগত সেইটো প্ৰাৰ্থনা আছে, মোৰ সেই ইণ্টেনশ্যন যিটো আছে সেইটো ডাইলিউট হ'ব নালাগে। মোৰ যে কাম কৰাৰ যি ভাৱ আছে সেইটো কেতিয়াও মানে ধুমিল হ'ব নালাগে, আৰু না পাৰ্চনেলাইজ হ'ব নালাগে কি মই নিজৰ কাৰণে বা নিজৰ মানুহৰ কাৰণে কৰি দিওঁ। এণ্ড দ্য লট অফ থিংছ গ্ৰেজুৱেলি উইল কাম টু ন' কি হাউ আই হেভ কেপ্ট মাই লাইফ ভেৰি ভেৰি লিমিটেড পাৰ্চনেল ফ্ৰণ্টত, চ' ডেট কি কোনো লাইবিলিটি মোৰ মাথাত নাথাকে। আই এম আ পাৰ্চন ডেডিকেটেড টু পাব্লিক ৱেলফেয়াৰ। ঠিক আছে, দ্যাটছ হোৱাট। হয়, মই আৰু আপোনাৰ সৈতে কথা পাতিম। আৰু এটা বিৰতিৰ সময় হৈছে, বিৰতিটো লৈ লৈছোঁ। আনন্দ মিশ্ৰ ডাঙৰীয়া আমাৰ সৈতে আছে, থাকিব, কথা পাতিম। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। আজিৰ পৰ্যবেক্ষণত আমাৰ সৈতে আছে আনন্দ মিশ্ৰ ডাঙৰীয়া, IPS আনন্দ মিশ্ৰ। নতুন পৰিচয় দিশে তেওঁ অগ্ৰসৰ হৈছে, সমাজৰ সেৱা কৰিব খোজে। ইতিমধ্যে আৰক্ষীৰ সেৱাত জড়িত হৈ তেখেতে মেঘালয় আৰু অসমত নিজৰ সেৱা আগবঢ়ালে, আৰু তেখেতে কৈছে যে এই 13 বছৰীয়া যিটো তেখেতৰ চাকৰিকাল, এইটো 50 বছৰৰ যিখিনি উপলব্ধি তেওঁৰ যেন হৈছে তেনে এটা অনুভৱ। আৰু সেয়েহে তেওঁৰ ভিতৰত যিকুৰা জুই আছে, শক্তি আছে, এই জুইকুৰা অৰ্থাৎ শক্তি, এই শক্তিখিনিৰ তেওঁ সদপ্ৰয়োগ কৰিব খুজিছে, নতুন নতুন কাম কৰিব খুজিছে। আৰু তেওঁ দেশৰ প্ৰতি, দেশৰ 140 কোটি জনতাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে বিশ্বজনীন সেৱা আগবঢ়োৱাৰ দিশে তেখেতে মন বান্ধি লৈছে। তেখেতে কৈছে যে আৰু যদি আগলৈও যাব পাৰি সেইখিনিও তেওঁ সামৰি ল'বলৈ যত্ন কৰিব এই জীৱন কালতে। এইখিনি উপলব্ধি তেওঁ ল'ব খুজিছে। এতিয়া মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। মূল কথাটো হ'ল, আপুনি মেঘালয়ৰ কথা ক'লে, আপুনি অসমতো সেৱা আগবঢ়ালে। 17 চনৰ পৰা আপুনি অসমত আছে, প্ৰায় 6টা বছৰ আপুনি অসমত থাকিলে, সেৱা আগবঢ়ালে। অসমখনত থাকি ইয়াৰ আৰক্ষীৰ যিখিনি, ইয়াৰ যিটো ভূমিকা, আৰক্ষীৰ ভূমিকা, সমাজখনৰ ভূমিকা, বা গোটেই সামগ্ৰিকভাৱে যদি মই কওঁ, অসমখনক দেখি আপুনি কি বুজিলে, ইয়াৰ যুৱশক্তিক দেখি কি বুজিলে, বা ইয়াৰ ৰাজনীতি দেখি আপুনি কি বুজিলে? আসাম, মই যিটো বুজিছোঁ, আসাম ইজ আ প্লেচ অফ গ্ৰেট পটেঞ্চিয়েলছ। ইয়াত যি শক্তি আছে, মানে মই ভাবোঁ যেনেকৈ ব্ৰহ্মপুত্ৰৰ কেৰেক্টাৰটো আপুনি চাই লওক, ৰিভাৰ ব্ৰহ্মপুত্ৰ, যি কেৰেক্টাৰটো আছে, যি স্প্ৰেড আছে, যি ষ্ট্ৰেংথ আছে, যিমান বিস্তাৰ আছে, দিছ ইজ এক্সাক্টলি দ্য কোৱালিটি এণ্ড কেৰেক্টাৰ অফ আসাম। মই সেইটো বুজিছোঁ। দ্য পইণ্ট ইজ কি আপুনি ঠিক ৰাস্তা না দেখালে যেনেকৈ ফ্লাড হৈ যায়, যে অলপমান ব্যৱস্থা ঠিক ঠাক মানে চাইড লাইনছত ভালকৈ নকৰিলে, তো ইয়াৰ ইউথ বা এনাৰ্জি কেতিয়াবা এনেকুৱা হয়। ছাপ'জ মিলিটেঞ্চি, হোৱাট ইজ মিলিটেঞ্চি? মিলিটেঞ্চি ইজ আ ফ্লাড অফ এনাৰ্জি, আৰু কিছু নাই। এনাৰ্জি বহুত আছে ব্ৰহ্মপুত্ৰত, সেইটো ভালকৈ চেনেলাইজ হ'ব পৰা নাই। অসম গঢ়নাৰ কাৰণে অসমত থাকি অসম বনাব লাগে না, পজিটিভ ৱেজ। আপুনি কেনেকুৱা এটা ডেম বনাই ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পাৰে, আপুনি ঠিকভাৱে চেনেলাইজ কৰি আপুনি এগ্ৰিকালচাৰ ভাল কৰিব পাৰে। সেইটো নকৰি আপুনি ফ্লাড নিচিনা হৈ যাওঁ, তো আপুনি বি বৰবাদ, সমাজকো বি বৰবাদ, সকলোৰ কাৰণে। তো দিছ হেজ বিন আ প্ৰব্লেম, যিটো মই ভাবিছোঁ, বুজিছোঁ। ইয়াত ল'ৰা ছোৱালী পালে আমাৰ তাত যদি আপুনি বিহাৰ ইউপিত যেতিয়া মন বহুত বেয়া হয় কাৰোঁ, কি यार अच्छा नहीं लग रहा दुनियादारी, ये নহয়, তো কি কয় জানে? সন্ন্যাসী বন যায়গা, সাধু বনেগা। আৰু ইয়াত কি কয়? মিলিটেণ্ট হৈ যাম। তো হোৱাট ইজ দিছ? তো মানে সেই মাইণ্ডছেটটো চেঞ্জ কৰিব লাগে, কি মানে আপুনি য'ত মানে সেই এইটো কিয় কয়? হয়তো বিকজ আসাম হেজ আ ৱাৰিয়াৰ কোৱালিটি। এটা ইটছ আ ল্যান্ড অফ ব্ৰেভছ, ইটছ আ ল্যান্ড অফ প্ৰাইড, এইটো আছে। সেইকাৰণে হয়তো সেইটো ভাবি আছে। বাট সেইটো কেনেকৈ আমি পজিটিভ চেনেলাইজ কৰিব পাৰোঁ, তাৰ কাৰণে যে ইয়াত এডুকেশ্যন ছিষ্টেম আছে, যে ছ'চিয়েল ছেটআপ আছে, যে ছ'চিয়েল গাৰ্জেনছ আছে, বা যোনে তাৰ মেণ্টাৰ্ছ আছে, আৰু তাৰ এটা ডাঙৰ ৰোল হ'ব। ডেফিনেটলি বিউৰ'ক্ৰেচি হওক, পলিটিচিয়ানছ হওক, এডমিনিষ্ট্ৰেশ্যন হওক, পুলিচ হওক, সকলোৰে এটা দায়িত্ব আছে, যিটো মই ভাবোঁ। তো এই নেৰেটিভি চেঞ্জ কৰিব লাগে। আজিও কালি চাওঁ, য'ত ত'ত লিখি দিয়ে ফেচবুকত, মই এই জইন কৰিম, তাত গুচি যাম, সেইটো যাম, মানে সেই মাইণ্ডছেট দিয়া কিয় ওলাই আহিব পৰা নাই? দিছ ইজ ছামথিং উইচ হেজ কনচাৰ্ণ মি ফৰ আছাম। বাট আই ষ্টিল বিলিভ মি, আই কেন
টেল ইউ উইথ মাই পাৰ্চনেল এক্সপিৰিয়েঞ্চ আজি গোটেই ইণ্ডিয়াত মই বহুত বিশ্ব দেখা নাই যদি ইফ আই চে দ্যাট ক'ত থাকিব লাগে থকাৰ কাৰণে বেষ্ট প্লেচ দ্যাট ইজ আছাম है ना आई हैव सीन मेघालय ऑल्सो अदर हिल डिस्ट्रिक्ट्स ऑल्सो बट तातो এটা এক্সট্ৰিমিটি আছে এটা অফ এক্সট্ৰিম ক্লাইমেট এক্সট্ৰিম টেৰেইন এক্সট্ৰিম বস্তু আছে আসাম এনেকা দেৱ ক্ষেত্ৰ হে ইমান ব্যালেন্স আছে সেই জায়গাত থকাৰ কাৰণে প্ৰকৃতি দেখি লওক ডেভেলপমেণ্ট দেখি লওক মানুহৰ যিটো ভাৱ জেনেৰেল পাব্লিকৰ লগত আপুনি তো নিজে আপুনি গম পাব মই এজন আউটসাইডাৰ কৈ আছোঁ আপোনাক এজন মানুহৰ লগত কথা পাতিলে না যে চিম্পলিচিটিটো ওলাই আহে তাৰ মন দিয়া ইউ চি আই এম এন এক্সাম্পল মোক ইমান যে ভাল পায় মানুহ ইমান এইটো কিয় হয় জানে আপুনি এইটো মই নাজানো হয়তো বেলেগ জায়গাত গ'লে এনেকুৱা মৰম পাবনে নাপায় না এক্সাক্টলি দিছ ইজ নট মাই কোৱালিটি অনলি দিছ ইজ মেক্সিমাম দ্য কোৱালিটি অফ পিপল অফ আছাম কি এজন যদি সৎ পাইছে তাত মানে এটা ভাইব্ৰেশ্যন ফিল কৰিছে তাৰ কিমান পজিটিভ ৰেছপন্স দিছে ভাল মানুহক ভাল ধৰণে আদৰিব জানে এক্সাক্টলি আৰু সেইটোৰ কাৰণে মই কৈছোঁ দেৱতুল্য ইয়াৰ জনতা যিটো আছে মানে মইতো তাক দেৱতুল্য মানুহ ভগৱান নিচিনা মানুহ কি ইমান মৰমত ৰাখিব পাৰে আপোনাক আজি মানুহ বহুতবাৰ কৈ দিয়ে না কি বহুত জেগা হয় কি এই নন আছমিজ আৰু সেই সব লৈ যে কথা কৰে এই 2-4টা বদমাছ আছে যেটো কৰে ইয়াৰ মানুহ এইটো নভাবে আই এম টেলিং ইউ আই এম এ পাৰ্চনেল মই তাৰ এক্সপিৰিয়েঞ্চ কৰিলোঁ কৈছোঁ এই 2-4টা যিটো পাৰ্চনেল ইণ্টাৰেষ্ট লৈ কথা কৰে সেই মানুহ বেছিকৈ সেইটো কৰে হয়তো মনত সেও নকৰে তাৰ ঘৰত গ'লেও এইটো এনেকুৱা নকৰিব বিকজ সেও এজন অসমীয়া হয় এজন অসমৰ যি প্ৰাইড আছে না দিছ ইজ হিউজ অসমৰ যি কালচাৰেল গ্ৰেভিটি আছে দিছ ইজ ভেৰি বিগ তো এই সৰু সৰু বস্তু লৈ মানে অসম যে বহুজন বাহিৰৰ মানুহ ভাবে কি ইয়াত এনেকুৱা হয় ইজ এ ফিউ বাঞ্চ অফ পিপল সেইটো আই বিলিভ কি এতিয়া অলৰেডি কণ্ট্ৰলত আহিব আৰম্ভ হৈছে আৰু হয়তো সেই বস্তুবিলাক কণ্ট্ৰলত আহি যাব আছাম ইজ আ মেইনলেণ্ড ষ্টেট মানুহ বহুত কি নৰ্থ ইষ্ট কৈ দিলে না কি এনেকুৱা মনোহত হয় কি মানে কোন দিকৰ এটা কথা কৈ দিলে নৰ্থ ইষ্ট ইণ্ডিয়া হা তো মানে কি কৈ বিদেশ কা বাত হৈ গয়া তো সেইটো নহয় अब Assam is like any other state. मैं बिहार नहीं ना Assam से झारखंड बिहार उड़ीसा you can compare it with Assam. तो Assam as a state मैं भाबू as a great potential. It's a upcoming state जिटो आहा অলপ বছৰত given the leadership and things যেনে কা চলি আছে मैं भाबू कि top 10 top 5 ত আহি যাব very soon so I see it as a place of potential but এটো অলপমান গাইড কৰি থাকিব লাগে যেটো মই ভাবিছো তাই এনাৰ্জিটো ব্ৰহ্মপুত্ৰৰ বাঢ়ৰ নিচিনা ফেলিব দিব না লাগে এটো অলপমান ধৰি ৰাখিব লাগে but যুৱ শক্তিক এটা মাৰ্গদৰ্শন কৰিব পৰা এটা ব্যৱস্থা বহুত জৰুৰী আছে আৰু অলপ হি কথাটো বুঝাই দিব লাগে সকলক কিউকি এটা নাৰেটিভ বিল্ড আপ হৈ গলে বুজি নাপায় कि यू आर पार्ट ऑफ द कंट्री खाली অসম আপোনাৰ নহয় বিহাৰো আপোনাৰ হয় কৰ্ণাটকাও আপোনাৰ হয় তামিলনাডু আপোনাৰ গুজৰাট আপোনাৰ সকল পুৰা ভাৰত আপোনাৰ হয় তো দ্য মোৰ ইউ স্প্ৰেড আপোনাৰ কালচাৰ স্প্ৰেডটো কেতিয়া হ'ব আপুনি যেতিয়া স্প্ৰেড হ'ব যিমান মানুহ আপুনি আতৰি ল'ব এনে কি বলতে उसको ले लेंगे अंदर আদৰি লওয়া সরি তো আপনি যিমান আদৰি ল'ব আপুনি যিমান আপুনি স্প্ৰেড হ'ব এই ইণ্টাৰমিক্সিং যিমান হ'ব আপোনাৰ যি আমাৰ অসমৰ যি কালচাৰ যি আপুনি চাও যেতিয়া আপুনি চাই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যি অসমীয়া গামোচা লৈ কিমান ভাল লাগে মোৰ আপুনি গাঁও যাও মোৰ গোটেই বিহাৰত অসমীয়া গামোচাৰ কাৰণে কি ক্ৰেজ আছে মোক যেতিয়া গ'লে ভैया 30 গামছা লেতে আইয়েগা তাত মানে বিহাৰত থাকে অসমৰ গামোচা দিছ ইজ আ কালচাৰেল স্প্ৰেড দিছ ইজ আ ভেৰি পজিটিভ থিং আপোনাৰ চিভিলাইজ ভাবো এইটো কিমান স্প্ৰেড হৈ আছে সেইভাবে আমাৰ অসমীয়া যে ল'ৰা ছোৱালী আছে তাক তৈয়াৰ কৰিব লাগে আপুনি খালি জব অসমত কিয় খুজি আছে ডাঙৰ জব why do you always मतलब APSC লৈ কিয় খালি কথা কয় APSC দিব why don't you think of UPSC দিয়ে অসমটো অপচনে দিব না লাগে গুজৰাটত গৈ কাম কৰক মহাৰাষ্ট্ৰত গৈ কাম কৰক তাম you can always অভিজ্ঞতা বুটলক yes মোৰ নিচিনা 10-12 বছৰ কাম কৰক আকৌ আহি যাও if you feel like তো হিটো মই বিচাৰো অসমৰ কাৰণে because this is the land of जो কয় এটা সৰু এটা এক্সাম্পল দিছো যেতিয়া গুৰু নানক এটা গাঁৱত গৈছিলে तो गाँवत गई साले तो बहुत बेया मानो है ताक बहुत मारी से पीटी से गुरु नानक हाँ तो गुरु नानक आशीर्वाद दे से तुम तय बने रहो ऐसा ही रहो भगवान तुम्हारे गाँव को फले फूले तुम 100 साल जियो 1000 साल जियो हाँ ऐसे बना रहो तो जिमान चेला आसिले कोई सही किमान गुरुजी किमान भालेमान मारी से तार पीछे तो आशीर्वाद दी से बेलेग जगह बेलेग गाँवत बहुत भाल मानो हाँ इमान ভাল মানুহ তাক ইমান আদৰিছে সব কিছু কৰিছে তাৰপিছত যেতিয়া ওলালে গাঁও দিয়া কৈছে এই গাঁও জলদি से नष्ट हो जाए ये सब इधर से खत्म हो जाए ये सब तो तार सेवक जी আছে কৈছে গুৰুজীৰ কি হ'ল কি কৈ আছে দেন হি সেড কি যিমান বেয়া মানুহ আছে তাক একই জায়গা থাকিব দিয়ক
তাক স্প্ৰেড হ'ব নালাগে সেই তাতে থাকক 1000 সাল জিন্দা ৰহ ভাই তো ফিৰ সে पैदा मत हो तुम उधर ही रहो যিমান ভাল মানুহ আছে দে শুড স্প্ৰেড কি এক জায়গা থাকলে গুডনেস টু স্প্ৰেড না হয় তো এনেকুৱা মই ভাবো অসমৰ কাৰণে ইউ শুড স্প্ৰেড মোৰ যিমান স্প্ৰেড হ'ব ইমান এই যে বিউটিফুল কালচাৰ অফ আসাম যে এটা মৰমৰ অসম সেইটো গোটেই জাগাত লাগে মই আই কাম ফ্ৰম নৰ্থ ইণ্ডিয়া আই এম টেলিং ইউ এই মৰমটো নৰ্থ ইণ্ডিয়াক বহুত লাগে তাক শিকাব লাগে এণ্ড আই বিলিভ আসাম ক্যান বি আ ষ্টেট যিটো সেই মৰমটো শিকাই দিব লাগে গোটেই হিন্দুস্তানত মানে অতিথি দেৱ ভৱ ইয়া সেই কথা অতিথিক মৰম দিব জনা এক্স্যাক্টলি মানে মই চাইছো বহু বিষয়ক দেখিছো তেওঁলোকে অসমেৰি যাবই নোখোজিলে বহু বিষয়ে অসমতে ঘৰ বাৰী কৰিলে আৰু বহু বিষয়া এনে ধৰণৰ IPSও আছে যি নিজৰ সন্তানৰ নাম অসমীয়া তেওঁ হিন্দী ভাষী হ'লেও অসমীয়া নাম তেনে ধৰণে ৰাখিছে ইউ আৰ ৰাইট দিস ইজ সামথিং গ্ৰেট হা তো সেই কাৰণে মই যে অসমত শিকিছো মানে ইমান অসমৰ মানুহ এতিয়া বিহাৰ যোৱা নাই সেইকাৰণে মই গৈ আছো শিকি লৈ অসমৰ এম্বেছাডৰ হৈ গৈ বিহাৰত হিটো এই বস্তুটো আই ট্ৰাই টু স্প্ৰেড এণ্ড বি এন এম্বেছাডৰ ফৰ আসাম দেয়াৰ ভাল লগা কথা মই আৰু এটা সমূহ বাণিজ্যিক বিৰতি লওঁ সেই সংখলৈ আমি উভতি আহিম আনন্দ মিশ্ৰ ডাঙৰীয়াৰ এইকেইদিন যথেষ্ট ব্যস্ততা মই বুজি পাওঁ তাৰ মাজতো আমি তেখেতক আমন্ত্ৰণ জনালোঁ তেখেত আহিলে এটা বিৰতিৰ পাছত পুনৰ তেখেতৰ সৈতে সেই সংখত আৰু দুটামান কথা পাতি অনুষ্ঠান সামৰিম এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আনন্দ মিশ্ৰ ডাঙৰীয়া আছে অনুষ্ঠানৰ শেষ অংশত আহি উপনীত হৈছোঁ মই সুধিবলৈ এইবোৰ কথা বৰ ভাল নাপাওঁ তৎসত্ত্বেও এনে ধৰণৰ কিছু কথা মানে বজাৰত ওলাইছে বুলি কওঁ বজাৰ শব্দটো ক'বলৈ বেয়া বা মই কৈছোঁ যে সমাজৰ ভিন্ন দিশৰ কিছু মানুহে চৰ্চা কৰে যে অসমত আপুনি অকণমান বিচৰা ধৰণৰ দায়িত্ব নাপালে বা অসমত আপুনি অকণমান ঈৰ্ষা আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল এই কথাবোৰ খুব আলোচনা হয় মই নাজানো কথাখিনি কিমান সঠিক বা সঠিক নহয় আপুনি উত্তৰ দিবলৈ বেয়া পাব নেকি এইটোৰ ওপৰত নাই কোনো উত্তৰ দিয়া কেতিয়াও বেয়া নাপাওঁ আই এম অপেন টু অল কুৱেশ্যনছ বাট দিছ ইজ নট কাৰেক্ট হা মই না ক'ম অলপ বস্তু হয় যিটো মাজে মাজে ইনচান হওঁ মানুহ হওঁ বেয়া লাগি যায় নিজকো বেয়া লাগে সেইটো ফেক্ট অলপমান মই বুজি নাপাওঁ বহুত বাৰ কাৰোৰ বিহেভিয়াৰ ভাই এনেকা কিয় কৰি আছে মানে क्या इतना गलत क्या कर दिया मैंने मैं निजेও না বুজি পাওঁ তো সেই সব আছে যেটো মোৰ কেতিয়া লাগে কি মই क्या প্ৰব্লেম মোৰ কি হৈছে কম মানে সেইটো কাৰণে যোৱা নাই বাট এটা বস্তু মই নিশ্চয় ভাবিছোঁ কি এটা দিস ইজ अ डिग्रेडेशन ऑफ ह्यूमन रेस যেতিয়া আপনি ভাল মানুষ চালে না आपको यकीन ही नहीं होता कि आदमी अच्छा है আপনি অর্গানিক লাভটো বুজি না পায় একটা জেনুইনলি মানুহ কোনো প্যাৰ কৰিব পাৰে কাক এটা জেনুইনলি কাক ভাল পাব পাৰে এটা জেনুইনলি যি আছে মানুহটো জেনুইন হ'ব পাৰে এইটো यकीन ही नहीं होता अभी यू नो যেটো ক্রিটিক্যাল মাইন্ড হয় बोलते हैं कि हमेशा वो क्या कॉन्स्पिरेसी थ्योरी माथा चली থাকে कि कुछ तो है ये आज ही हमें पक्का राजदीप जी को पैसा वैसा देके बोला मेरा मीटिंग कराओ मेरा ऐसा इंटरव्यू कराओ मानो এইটো ভাবে मैं कोई आसो है ना आई हैव बीन हियरिंग दैट সেইটো অলপমান ইৰিটেট কৰে कि मैं कैसे लोगों के पीछे फंस गया हूं কেনেকুৱা মানুহ মোৰ ইৰ্দ গিৰ্দ আছে হা দিস ইজ ডেফিনেটলি ওয়ান এনভায়রনমেন্ট সিস্টেম বা সিস্টেম হোক বা বাহিৰৰ মানুহ আছে সব আছে তো সেইটো মোক অনয় জৰুৰ কৰে কি यार आपको यकीन क्यों होता মই যেনেকৈ আছো आई एम नॉट डिसरेस्पेक्टिंग यू হা তো মোক মোৰ জীৱনটো কিয় জীৱ দিব নালাগে আপোনাক আমি তো আপোনাৰ মাথা উঠি লৈ কৰা নাই हाँ मैं এইটো কৰা নাই कि आप पीछे हटो मैं आगे जाऊंगा मैं तो ऐसे पीछे खड़ा रहता हूँ यार अब पीछे भी खड़ा हो कि अगर कोई ध्यान दे देता मेरे ऊपर तो मैं क्या करूँ यार पैदा हो गया हूँ जी लेने दो मेरे को है ना এতিয়া जीव दियक मैं যেতিয়া কাৰোৰ हक मारी লৈ কৰিলে মোক राखी दियक रुकी दियक ओए तुम उसका हक मार रहे हो मैं किसी को रोक के तो नहीं कर रहा ना लेट अदर्स ऑल्सो डू यार हाँ तो ही কথাটো মোক নিশ্চয় বেয়া লাগিছে বহুত বাৰ বেয়া লাগিছে অকমান হৈছে এইবোৰ ঘটনা এই ঘটনা মানে কোনো কোৱা নাই মোক বাট আই হেভ ফেল্ট ব্যাড अबाउट इट यू नो कि মই যদি নিজৰ কামটো নকৰোঁ মোৰ যে টাস্ক আছে এজ এ ডিস্ট্ৰিক্ট এসপি আছে বা যি পোষ্টত আছো মই যদি নিজৰ কাম নকৰোঁ আৰু বেলেগ কামত বেছি কৰোঁ তেতিয়া ৰাখি দিব লাগে মোক কৈ দিব লাগে ভাই মেইন কামটো তুমি कर नहीं रहा हाँ তো যেতিয়া হিটো কৰি আছো हाँ তেতিয়া মোৰ আৰু ইন্টাৰেষ্ট হ'ব পাৰে লাইফত হিটো কৰিব দিয়ক ৰাজনীতিকসকলে বা শাসনত থকা দায়িত্বত থকা মানুহবোৰে মন্ত্ৰী হওক বিধায়ক হওক এইসকলে আপোনাক বেছি আমনি দিলে নেকি যে যাৰ কাৰণে আপুনি ভাবি ল'লে না ময়ো ৰাজনীতিলৈ যাওঁ ময়ো দেখুৱাই আছোঁ ৰাজনীতি কি এইটো কেতিয়া হোৱা নাই এইটো মই এইটো কম
কি মানে ইণ্ডিভিজুৱেল ওৱান টু ইয়াত তাততো দ্যাটছ এ ডিফাৰেণ্ট থিং ইটছ এ পাৰ্চনেল এইটো হৈ যায় কেতিয়া তো দ্যাটছ এ কাম কৰিলে মানে দুটা বৰ্তন থাকিলেও আৱাজ হয় তো সেইটো বেলেগ কথা দেট ইজ নট এ ৰিজন এট অল মই ক'লোঁ না মই যিটো সেইটো কয় ন কি দিছ ইজ এ ৰিজন মই নিজৰ পূৰা ছেক্ৰিফাইচ কওক বা যি কওক সেইটো সৰু কৰি দিম negativity is not pushing me some positivity is pulling me so I'm being pulled, I'm not being pushed out, I'm being pulled out okay তো মোৰ সেইটো হ'ল কি মই ইয়াত থাকিব পাৰোঁ ইমান নাই কি লাগে এইটো কৰাৰ কাৰণে চুপ কৰি বহি গ'লে হৈ গ'ল চব ঠিক মানে इनएक्टिव हो गए सब आराम से मैं कंफर्टेबल लाइफ থাকিও পাৰোঁ एकदम दिखाई देना बंद हो जाऊँ सब कुछ हो जाऊँ अच्छा এইটো মই कंफर्टेबल হোৱাটো बहुत इजी আছে what I'm choosing is a difficult life for myself আমি कंफर्टेबल लाइफ चूज কৰা নাই बिकॉज যে বস্তু कंफर्टेबल হৈ যায় এইটো सड़ जाता है you know তো মই সৰিব না বিচাৰোঁ লাইফত you know যেনেকুৱা পানীটো বহি থাকিব পচিব না বিচাৰোঁ এক্সাক্টলি তো এইকাৰণে এক জেগা থাকি লৈ তো দ্য মোমেণ্ট আই ফিল কমফৰ্টেবল আই থিংক সামথিং ইজ ৰং মোক কমফৰ্টেবল হ'ব নালাগে মোক লাইফত মই য'ত গৈ আছোঁ আপুনি চাই থাকিব आई नेवर बी कंफर्टेबल इन लाइफ মোক কমফৰ্টেবল যে तकलीफ होने से ना जिंदा होने का एहसास होता है क्या এতিয়া জিন্দা আছে মৰি যোৱা মানুহ না কোনো तकलीफ ना হয় যে মৰি গ'লে আপনি किमान चीटी काटो आग जला देते हो उसको पता ही नहीं चलता है बस जिंदा रहिए एक छोटा सा मच्छर काटने से भी महसूस होता है तो जिमान तकलीफ হয় লাইফত মানে হয় চেলেঞ্জেছ থাকিলে আমি জিন্দা আছোঁ আৰু চেলেঞ্জেছ নাথাকিলে আপুনি নিজৰ পাৰ্চনেলিটিটো কেনেকুৱা আপুনি এক্সপ্ল'ৰ কৰিব বা প্ৰুভ কৰিব আপুনি আৰক্ষীত থাকি আপুনি এটা ভাল দায়িত্বত আছিল আপুনি আৰক্ষী অধীক্ষক পৰ্যায়লৈ আপুনি কাম কৰিলে কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক হ'ল আৰু আপুনি দুই এঠাইত এনেধৰণে মই জানো যে আপুনি ঠাইতে মানুহক শিক্ষা দিয়া যিটো নীতি শিক্ষা ঠাইতে নীতি শিক্ষা দিয়াৰ উদাহৰণৰ বিষয়ে মই জানো মই আৰু বেছি বহল নকৰোঁ কিন্তু কথাটো হ'ল যে আৰক্ষীত থাকি আপুনি কৰিব খোজা কাম এটা যিটো কৰিলে সমাজখনৰ ভাল হয় যিটো কৰিলে দেশখনৰ ভাল হয় তেনে কাম কৰিবলৈ যাওঁতে ক'ৰবাত বাধাৰ সন্মুখীন হ'ল নেকি কেতিয়াবা নট নেচেচাৰিলি সেইটো কোৱাটো মোৰ মানে আই হেভ নট ৰিয়েলি ফেল্ট ইট এইটো সৰু সৰু বস্তু হয় বাট এইটো চিষ্টেমিক এৰাৰ নহয় মানে মই সেইটোৱে ক'ম কি মানে কাম কৰিব গ'লে হয়তো মই এটা সৰু পাৰ্ট চাই আছোঁ মোৰ কোনো বেলেগ চিনিয়ৰ আছে বা ওচৰা ওচৰি মানুহ আৰু ডাঙৰ চাই আছে তো মোৰ কামটো চিষ্টেমৰ হয়তো ফালে মানে ফাংচনেল নহ'ব এইটো বেয়া কৰি দিব ডিছফাংচনেল তেতিয়া মোক ৰাখি দিয়া হৈছে দিছ ইজ গুড এইটো ঠিক কৰিছে মই মানুহ এইটো ঠিক কৰিছে কিন্তু তেতিয়া মই বুজি নাপাওঁ পিছত বুজি পাওঁ হা ইয়াৰ ভালে হ'ল সেই যদি মই কৰিলে হেতুন তো বেলেগ বস্তু বেয়া হৈ যায় তো আই ডোণ্ট কনচিডাৰ দিছ পুলিচ ইজ এ ছুপাৰ গুড অৰ্গেনাইজেশ্যন চিষ্টেমিক ভেৰি লাভলি চিষ্টেমছ কাম কৰিলে সৰু সৰু মেচিন চলিলেও আৱাজ হয় না গাড়ী যেতিয়া চলে আৱাজটো হয় না সেই আৱাজটো কি দিছ নইজটো থাকিবই চিষ্টেমত আৰু দিছ জাষ্ট এ নইজ মানে নইজৰ কাৰণে যদি গাড়ী থাকি যায় ৰখি যায় তেতিয়া প্ৰব্লেম বাট নইজ হ'লে গাড়ী চলি আছে নট এ প্ৰব্লেম মই এতিয়া শেষত আপোনাক সুধিব খুজিছোঁ আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এগৰাকী বিশ্বজনীন নেতা হোৱাৰ দিশে তেখেত অগ্ৰসৰ হৈছে বা তেওঁক বহুতে কয় যে তেখেতৰ নেতৃত্বতে ভাৰত এদিন বিশ্বগুৰু হ'ব বুলি কয় ৰাম আৰু যেনেধৰণে প্ৰতিশ্ৰুতিসমূহ দিছিল বিজেপিয়ে জন্মকালৰ যিখিনি প্ৰতিশ্ৰুতি ৰাম মন্দিৰ বা এনেধৰণৰ বহু বিষয় আছে যিবোৰ বিষয়ত নৰেন্দ্ৰ মোদীৰ ভূমিকা অতি সবল অতি প্ৰবল সমালোচনা হয় আপুনি ভালো পাব পাৰে কোনোবা এজন ব্যক্তিক বেয়াও পাব পাৰে আপোনাৰ দৃষ্টিত দেশৰ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ ৰাজনীতি नहीं मैंने এইটো লৈ কমেণ্ট কৰা মই বহুত সৰু হয় বাট য়েছ এজ এ চিটিজেন অফ ইণ্ডিয়া মই যদি ক'ব পাৰোঁ এজ এ নৰ্মেল ভোটাৰ অফ ইণ্ডিয়া মই যদি ক'ব পাৰোঁ আই এম প্ৰাউড অফ বোথ অফ দেম আই এম প্ৰাউড অফ মাই প্ৰাইম মিনিষ্টাৰ হি ইজ আ ৰিয়েলি আ পাৰ্চন অফ ভিজন আ পাৰ্চন অফ ক্লাৰিটি এণ্ড আ কাৰিছমেটিক মানে দেৱতুল্য অৱতাৰ নিচিনা মই তাক দেখোঁ কি এই মানুহজনৰ যি আপুনি মই চবলৈ ভাল পাওঁ যিটো কনভিকশ্যন কৰনা হে তো কৰনা হে है ना अपनी कथा होता हाथी चले बाजार कुत्ते भौके हजार हिटू लोई काम करे आई जस्ट लव द वे ही वर्क्स तो সেই কাৰণে মোৰ পুৰা 100% মানে আই ফিল গ্ৰেট মই যদি কোনো অপৰচুনিটি পাম তাৰ ওচৰা ওচৰি থাকিও কোনো টাইপৰ কাম কৰাৰ তো আই ফিল লাইক ব্লেছড কি মানে সুধিব খোজা কথাটোৱে আপুনি কৈ দিলে নাই সঁচা কৈছোঁ মই যদি এনেকা মৌকা পালে মানে যি কাম হ'ব পাৰে মানে আই এম নট আস্কিং পলিটিকেলি কৰি দিব লাগে যি কাম যদি তাৰ ওচৰা ওচৰি থাকি মই কৰিব পাৰিলে বাছ such a huge কাম কৰি আছে ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো কাম চলি এজ আই told you কি কামিং ফ্ৰম আ সংঘ বেকগ্ৰাউণ্ড এণ্ড আ ফেমিলি মোৰ কাৰণে তো ৰাষ্ট্ৰ জনহিত যেটা না কাণ্ট্ৰি ফাৰ্ষ্ট ৱালৰ কথা থাকে ৰাষ্ট্ৰ প্ৰথম হ'ব লাগে সदैৱ আৰু সেই যে মানুহ কৰি আছে তো ডেফিনেটলি অলপ চলপ তো মানুহ বেয়া পাবই কষ্ট হ'ব কোনো কাম যদি ভালকৈ শৰীৰ মালিচ কৰিলেও অলপমান কষ্ট হয় ভালো পায় কিন্তু অলপ গা বিষায় কষ্ট হ'ব এতিয়া পুৰা দেশৰ মালিচ হৈ আছে এতিয়া তো অলপতো কষ্ট হ'ব তো আই ডোণ্ট টেক ইট ইজ ৰং সেইটো হ'ব উই আৰ পাছিং থ্ৰু আ ফেজ
এণ্ড আই বিলিভ সেইটো লৈ যেই কালত আমি ওলাই আহিম সি মেচিনৰ এই মানে গন্নে কা জুচ যেতিয়া গন্নাটো গৈ আছে যে চুগাৰ কেনটো আজি ৰসটো ওলাই আহিব সেই ৰসটো বহুত পৌষ্টিক হ'ব মানুহৰ কাৰণে সেই যে ৰসটো আহিব তাৰ এটা ভাল টেষ্ট থাকিব এতিয়া কষ্ট নিশ্চয় হৈ আছে বাট উই আৰ লিডিং টুৱাৰ্ডছ আ বেটাৰ কাণ্ট্ৰি আ বেটাৰ ৱৰ্ল্ড আ বেটাৰ ছ'চাইটি আনন্দ মিশ্ৰ ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ আপুনি সময় দিলে অতি ব্যস্ততাৰ মাজত আৰু অসমৰ বহু লোকে আপোনাক নাপায় হয়তো তেওঁলোকে কিছু দুখ কৰিব কাৰণ যেতিয়াই ক'ৰবাত কিবা এটা ঘটনা ঘটে কোনো এখন জিলাত কয় যে এই আনন্দ মিশ্ৰা ইয়াত SP হ'ব লাগে এনেধৰণে কোৱা মানুহো অসমত বহুত আছে বহুত আপোনাৰ অনুৰাগী আছে সেইসকল অনুৰাগীৰ মনোবেদনাও আপুনি নিশ্চয় বুজি পাইছে আৰু আপুনি তেওঁলোকক এই কথাৰে পতিয়ন নিয়াব খুজিছে যে আপুনি সমগ্ৰ দেশৰ বা সম্ভৱ হ'লে বিশ্বৰ জনতাৰ সেৱা কৰিবৰ কাৰণে আপুনি আগবাঢ়িব খুজিছে নিজৰ মন বান্ধিছে আপোনাৰ নিজৰ যি উৰ্জা বা শক্তি সেইখিনিক আপুনি সঠিক দিশত লৈ যাব খুজিছে অৱশ্যে অসমৰ ৰাইজে আপোনাক পাহৰিব নোৱাৰে যথেষ্ট মৰম আপোনাক দিছে এই মৰম আপোনাৰ বাবে আশীৰ্বাদ হৈ ৰওক আমি সেইটো কামনা কৰিছোঁ আৰু আপোনাৰ ভৱিষ্যত যি পদক্ষেপেই আপুনি নলওক আপুনি ৰাজনীতিত থাকক আপুনি সমাজৰ স্বাৰ্থত সামাজিক সংগঠনত কাম কৰক আপুনি এতিয়া যেনেধৰণে জিলিকি আছে ভৱিষ্যতেও জিলিকি থাকিব বুলি আশা ৰাখিছোঁ আপোনালৈ শুভেচ্ছা আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি উপস্থিত থকাৰ বাবে পুনৰবাৰ বহুত বহুত ধন্যবাদ থেংকছ এ লট থেংক ইউ